Hello everyone, Mission 100 Days continue. আজি class 3 কিহৰ ইকনমিক্সৰ এটা আমি সিৰিজ চলাই আছো সিৰিজটোত আমি কেনেকৈ চাই আছো কোৱেশ্চনছ কিনি এপিএসসি ত কি কোৱেশ্চনছ আহিছে ইউপিএসসি ত কি কোৱেশ্চনছ আহিছে আৰু তাৰ ভিত্তিতে আমি ক্লাসটো প্ৰিপেয়াৰ কৰিছো তো এইখিনি চালে আপুনি ফাৰ্স্ট আপোনাৰ লেভেলত কি হৈ যাব এপিএসসি গুটি আইডিয়াটো ক্লিয়াৰ হৈ যাব তাৰ কাৰণে ফাৰ্স্ট ভিডিও দুটা চাই লব চাই তাত মই দেখাইছো যে কোৰ পৰা কোৱেশ্চনছ আহিছে কেনেকৈ আমি proceed কৰিব লাগে তো ঠিক আছে তো ফার্স্ট এটো ধোৱাৰ পাছত এতিয়া আমি আজি আমাৰ বিষয় হৈছে ফিস্কেল পলিসি তো আমি কি চালো আমি ইয়াৰ আগত কি চালো আমি চালো যে যোনকিটা জিডিপি ন্যাশনাল ইনকাম ৰিলেটেড টাৰ্ম কিটা জিডিপি জিএনপি কি হয় মোৰ আমি ডিটেইলছ চালো তে জিডিপি কেতিয়া পাইব পাৰে জিএনপি কেতিয়া পাইব পাৰে তাৰ পিছত জিভিএ কাক কয় তাৰ ৰিলেটেড যোনবোৰ অনুষংগিক টাৰ্ম তাৰ পৰা এটা বা দুটা কোৱেশ্চনছ প্ৰিলিমছত আহে আৰু ম্যাক্সিমাম এটা কোৱেশ্চন ফসে হেতু হৈছে ए डेफिसिट पार्ट टू प्रा एक्चुअली एटु फिस्कल पॉलिसी तो फिस्कल पॉलिसी की আজি আমি হেতু চাম ঠিক আছে फिस्कल पॉलिसी চাম আৰু फिस्कल पॉलिसी रिलेटेड তাৰ লগত डेफिसिट কি एफआरबीएम एक्ट কি डेट কি पीपीपी मॉडल কি এই গিটাৰ মেইনছত টু প্ৰিলিমছত দুইটাতে আহে তো তাৰ আমি আভাস লম এটা ফাৰ্স্ট তাৰে কি হৈছে 5 ট্ৰিলিয়ন ইকোনমি শুনিছানে তাৰ আগত এটা কথা কক ইন্ডিয়াৰ এতিয়া প্ৰেজেন্ট পজিশন কিমান ইন্ডিয়াৰ প্ৰেজেন্ট পজিশন আমি ক'ত আছো 3 आसपास उसर आमी फिगार এটা আছে 3 ট্ৰিলিয়ন ইকোনমি তাতকে অলপ এতিয়া বাহিছে ৰিসেন্ট তো কথাটো কি আমি এতিয়া কি এসপায়াৰ কৰিছো আমি বিচাৰিছো যে উই ওয়ান্ট টু বিকাম এ 5 ট্ৰিলিয়ন ইকোনমি 5 ট্ৰিলিয়ন ইকোনমি আজি এক দুই বছৰ আগত খুব নিউজত আছিল আৰু এটো কাৰ ভিজন আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰ ভিজন মিস্টাৰ মোদীৰ ভিজন যে কি হ'ব লাগে আমি 5 ট্ৰিলিয়ন হ'ব লাগে সোনকালে হয়নে তো 5 ট্ৰিলিয়ন হ'ব পৰাকে আমি কি কি কেপেবিলিটি আছে যদি পৰীক্ষাত কাইলে আমাৰ কোৱেশ্চন আহে হাউ ডু মানে ইমাজিন ইন্ডিয়া এজ এ 5 ট্ৰিলিয়ন ইকোনমি কেনেকৈ তুমি ইমাজিন কৰিবা কি 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 তোমাৰ ভিত্তি কি কি পজিটিভিটি আছে তাৰ পৰা কবা তো তেতিয়া আমি কিছুমান পইণ্ট কম পইণ্টৰ তাৰ একদম প্ৰথমটো আহে যে আমাৰ ডেমোগ্ৰাফিক ডিভিডেন্টটো মানে কি হয় গম পাইছে না উই আৰ ভেৰি ইয়ং কান্ট্ৰি আমাৰ ইন্ডিয়াৰ পপুলেশনটো কি হয় বহুত ইয়ং হয় তো এভাৰেজ এজ কি হয় 29 ইয়ার্স যদি আপুনি জাপান আন বা ইউৰোপিয়ান কান্ট্ৰিবোৰৰ লগত যদি কম্পেয়াৰ কৰে তো তালুকৰ এজটো কি হয় বহুত বৃদ্ধ পপুলেশনটো বেছি আমাৰ ইয়াত সব ডেকা তো ডেকা যেতিয়া শক্তিও বেছি কামো বেছি জসু বেছি তো হেতু হিচাপত উই আৰ হেতু আমাৰ পসিবিলিটি আছে যেহেতু আমাৰ ডেকা পপুলেশন সেকেন্ডটো কথা হল আমাৰ মিডল ক্লাসটো ৰাইজিং হৈছে আমি জেনাৰেলি কি হয় আমি লোৱাৰ ইনকাম গ্ৰুপটো আমাৰ ইন্ডিয়াত বেছি আছিল যোনে ইনকাম এটা সাৰ্টেন লেভেলত কম কিন্তু এতিয়া কি হৈছে মিডল ইনকামটো বাঢ়িছে যেতিয়া মিডল ইনকাম বাঢ়িছে তো তেতিয়ালে এটু এটা কজ হ'ব পাৰে তাত আপুনি কি হ'ব পাৰে আমাৰ ডিজিটেলাইজেশনটো আপোনাৰ ধক বহুত বেছি এক্সটেন্ড হৈছে এতিয়া ইউপিআই আপুনি বা ইন্ডিয়া আজি যদি আপুনি ক্যাশ ইকোনমি হিচাপত চাবলৈ যায় জাপান আমাতকে বেছি ক্যাশ ইকোনমি আমি ইন্ডিয়াত যিমান ডিজিটেলাইজেশন হয় বহুত ডেভেলপ কান্ট্ৰিত হেতু নহয় আমি চিটকে মাৰি পেলাই কি কৰো ইউপিআই হক আপুনি বা বাকি হিকু নিকিনটো আমাৰ মানে ডিজিটেল আমাৰ স্পেসটো গ্ৰোথটো ফাস্ট হয় যেহেতু ডিজিটেল গ্ৰোথটো ফাস্ট আৰু ফাস্ট পসিবিলিটি আছে তেতিয়া ইন্ডিয়া কি হ'ব পাৰিব 5 ট্ৰিলিয়ন আৰু এটা কথা ক'ব পাৰি আমি লো ট্যাক্স টু জিডিপি ৰেশিও মানে কি গম পাইনে ইন্ডিয়াৰ যোনটো মানুহে ট্যাক্স দিয়া মানুহৰ সংখ্যা বলে ধৰি লওক 100 টকা আমাৰ জিডিপি তাৰে এতিয়া ট্যাক্সৰ যোনটোলে ট্যাক্সলে মাত্ৰ 17 টকাহে ট্যাক্সৰ পৰা আহে কিন্তু আপুনি যদি কম্পেয়াৰ কৰে ব্ৰাজিলৰ নিচিনা কান্ট্ৰি য'ত 34 रुपीस আহে জিডিপি লে ট্যাক্সৰ বৰঙনি তো ট্যাক্সৰ বৰঙনিটো আমাৰ কম হৈ আছে তো হেতু যদি আমি বঢ়াই দিও তেতিয়া আমাৰ কি হ'ব পাৰে আমি গ্ৰোথত আহিব পাৰো দিছে না ব্ৰাজিলৰ 34 বাকি তোমাৰ আপোনাৰ হেৰিয়ৰ চাইনাৰ 22 কিন্তু আমাৰ আগৰ 17 টকা ট্যাক্সলে কন্ট্ৰিবিউশন তো ট্যাক্স টু জিডিপি ৰেশিওটো বহুৱাৰ কথা এইবোৰ ইকোনমিক্স টাৰ্মবোৰ পৰীক্ষাত যেতিয়া লিখিম এনেকুৱাবোৰ লিখিলেহে কিন্তু মাৰ্কস পাব যেতিয়া আপুনি এনসাৰছ এটা লিখিব কাইলে বা প্ৰিলিমছত এমসিকিউ কৰিব কাৰণে লাগিব যে ট্যাক্স টু জিডিপি ৰেশিও এভাৰেজ এজ এনেকুৱা ধৰণৰ আপুনি যদি কিৱৰ্ডছ কিছুমান আপুনি লিখে ডেমোগ্ৰাফিক ডিভিডেন্ট তেতিয়া আপোনাৰ কি হ'ব আনসাৰটো ইকোনমিক্সৰ নিচিনা লাগিব আৰু মাৰ্কস তাতে পোৱা যাব কিন্তু ইনে জিডি লিখিলে পইণ্ট আমি পোৱা নাযায় তো কথাটো হল 5 to 5 ট্ৰিলিয়ন আৰু এটা কথা আমি তাত ক'ব পাৰো ধৰক সেভিং ৰেট মানে গম পাইছে না ইন্ডিয়া ইজ এ সেভিং কান্ট্ৰি সেভিং মানে মানুহ মানে কি মাহতে আমাৰ কি কৰে গৈ সেভ কৰে ন আপোনাৰ মাহতে নহয় মা দেউতা আমি ধৰ গুটেখিনি আমি কি কৰো এটা সেভ কৰো তো সেভিং ৰেটটো আমাৰ কিন্তু লো বেলেগৰ তুলনাত কিমান আমাৰ এটো এতিয়া 30% হৈ আছে আৰু ইয়াৰ প্ৰবাবিলিটি আছে আমি কি হল এক্সপেন্ড কৰিব পাৰো 40% যদি আমি এনেকে যদি ডাটাবোৰ মেনশন কৰে এক্সামৰ এনসাৰছত তেতিয়া কিন্তু আপুনি মেইনছৰ এই কোৱেশ্চন যেতিয়া আমি মেইনছৰ আনসাৰ কৰিম যে হাউ ইন ইন্ডিয়া
5 ট্ৰিলিয়ন কেনেকৈ বিচাৰা যদি এই পইণ্টবোৰ লিখিব পাৰা ন তেতিয়া কিন্তু বেটাৰ হ'ব যে 30% প্ৰেজেন্টত আমি কোড হোল্ড কৰি আছো 30% 30 টু 40 লে আমি ইনক্ৰিজ কৰিব লাগে তো এনেকুৱাকৈ যদি লিখা বা এতিয়া আমি ক'লা যে টেক্স টু জিডিপি ৰেচিঅ'টো আমাৰ 17 যদি এইটো এক্সেক্টলি মেনশ্যন কৰিব পাৰা তেতিয়া তোমাৰ কি হ'ব আনসাৰ্সবোৰ তোমাৰ মানে খুব অথেন্টিক লাগে আৰু মাৰ্কস 1-2 মাৰ্কস তাত আমাৰ বহাৰ চান্স থাকে মেইন চাৰ্জাৰ কেনেকৈ লিখিম যোনে নতুনকৈ ভাবি আছে এই বস্তুবোৰ অলপ চাই যাব লাগিব এতিয়া কোনটো ফেক্টছ মনত ৰাখিম কোনটো নাৰাখিম সেইবোৰলৈ মই ডিটেইল আপোনালোকক ক'ম ঠিক আছে তো সব ফেক্টছ ইম্পৰ্টেন্ট নহয় কিন্তু কিছুমান ফেক্টছ আমাক এক্সামত লাগে কিছুমান মেইনছত লাগে কিছুমান প্ৰিলিমছত লাগে এটা কি গ্ৰোথ সেক্টৰ কিটা আমি এগিটা জানো যে এগ্ৰিকালচাৰ ম্যানুফ্যাকচাৰিং এক্সপোৰ্ট সাৰ্ভিস এগিটা আমি আৰু এগিটা যেতিয়া এগ্ৰিকালচাৰ সেপাৰেটলি পঢ়িম সেক্টৰ সাইমিন পঢ়িম ইকোনমিৰ আমি ইয়াৰ পিছত তো তেতিয়া ডিটেইল চাম কিন্তু এগিটাই আমাৰ ইয়াত গ্ৰোথ কৰিলো পসিবিলিটি আছে কোট এগিটাত আমি গো পাৰো এটা আমি ইন্ডাষ্ট্ৰিয়েল ৰিভলিউশন 4.0 কথা কওঁ এটো আমি য'ত ইউজ কৰিব পাৰো কিন্তু কাইলে যদি কিবা সায়েন্স এন্ড ৰিলেটেড কিবা কোৱেশ্চনছ এটা আহিল বা কিবা এটা তোমাৰ পসিবিলিটি কোৱেশ্চন এটা আহিল যে ইন্ডিয়া এটো তুমি কেনেকৈ এক্সপেক্ট কৰা কেনেকৈ ডেভেলপ কৰিবা তুমি এইবোৰ ডিফল্ট পইণ্ট এইবোৰ জাস্ট ডাইৰেক্ট পুট কৰি দিলে হ'ল তাত যে এটা ইন্ডাষ্ট্ৰিয়েল ৰিভলিউশন 4.0 দেখিবলৈও ধুনীয়া হয় আৰু কি হয় আপোনাৰ আনসাৰ্সটো আপোনাৰ জেনুইন হয় মানে আনসাৰ্সটো এনেকুৱা লাগে বা ইমান ধুনীয়াকৈ বস্তু লিখিছে কিন্তু এইবোৰ আপুনি য'ত লিখিব পাৰে মানে কেনেকৈ য'ত মানে কি আৰু কনটেক্সটটো সুইচ হোৱাকে কনটেক্সটটো মিলিব লাগিব বোলে ইন্ডাষ্ট্ৰিয়েল ৰিভলিউশন 4.0 এটো কি এটা ৰিভলিউশনছ মানে কি ৰিভলিউশনছ মানে এনেকুৱা এটা কন্ডিশন যেতিয়া তো আপোনাৰ কি হয় মানে আপোনাৰ খুব কম টাইমত ডাঙৰ চেঞ্জ এটা হোৱাটোকে ৰিভলিউশনছ হয়নে যেনেকৈ নিওলিথিক আমি হিষ্ট্ৰীত পঢ়ি আহিছো নিওলিথিক কালচাৰটোক ৰিভলিউশন বুলি কয় কিয় বিকজ নিওলিথিক সময়টোত বহুত বস্তু চেঞ্জ হ'ল হুইলৰ আৱিষ্কাৰ হ'ল বহুত গিটা আৱিষ্কাৰ যোনটো নিওলিথিকত হ'ল বহুত লাখ লাখ বছৰ মানুহ তেনেকৈ থাকিল কিন্তু এটা কম সময়তে বহুত ফটককে চেঞ্জ হৈ গ'ল যেনেকৈ এআই মোবাইল ইন্টাৰনেট চক পুতুককে 1995 পিছত ঘপকে ডাঙৰ চেঞ্জ এটা হৈ গ'ল যোনটো যেন 1995 মানতে এক্সপেক্ট কৰা নাছিল আজি 2020 আগত আপুনি এআই বস্তুটো নাছিলে এটা সাবজেক্টে কেনেকুৱা ধৰণে বস্তু আপোনাক সিম্পলিফাই কৰি পেলাই দোজ আৰ ৰিভলিউশনছ তো এইবোৰ কি কয় ইন্ডাষ্ট্ৰিয়েল ৰিভলিউশন 4.0 এইটা ইন্টাৰনেট অফ থিংস ক্লাউড কম্পিউটিং সাইবাৰ ফিজিক্যাল সিস্টেম এনেকুৱাবোৰৰ কথা আমি কি কৰিম মেইনছৰ আনসাৰত আমি ইনকালক কৰিম যদি এইবোৰ লিখো তেতিয়া আমি আনসাৰছ 1-2 মাৰ্ক বেছিকে পোৱাৰ সম্ভাৱনা থাকে এইবোৰ হৈছে বাকি ওপৰৰ কথাটো যে 5 ট্ৰিলিয়ন ইকোনমি এটো এটা নিউজত আছিল নিউজত মানে থাকে প্ৰায় এটো যে থিম ইট ইজ নট এ কাৰেন্ট এফেয়াৰ্স মত ৰাখিবা কালি পৰীক্ষা আহিলে গালি পাইব নোৱা তুমি যে এইবোৰ নাছিলে না এইবোৰ যোনবোৰ আপোনাৰ যেনেকৈ অসমৰ এটা আছে মানে কি যে অসমৰ সিএমএ কি কৰিছে যে কি সংকল্প লৈছে টু মেক আসাম এজ এমং টপ 5 ষ্টেট আহিব পাৰে সেইটো থিম এটো চলি থকা এটা কনকাইন বস্তু যে অসমক 5খন উন্নত ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্তি কৰিব লাগে যদি অসমক 5খন উন্নত ৰাজ্যৰ তোমাৰ মতামত কি কোৱেশ্চনবোৰ আজিকালি তেনেকুৱা আহে আপুনি চাব বিগ ফেট ৱেডিং হেবু আপোনাৰ ইকোনমিক্সৰ কোৱেশ্চন ক'ব গলে আপুনি তাত লিখিব পাৰে ইকোনমিক এংগল বিগ ফেট ৱেডিং কি কৰিছে তো তাত আপুনি জিডিপি জিএনপি কথা মই আগৰ ক্লাছত কৈছো হেৰিয়ত তেনেকুৱাকে আহে এছেট কি আহে যে ডিভোৰ্স ৰাইজিং ডিভোৰ্স ৰেট ইন আসাম তো তেনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ জানিবৰ কাৰণে আপুনি আনুষংগিক পাৰ্টটো জানিলেহে কৰিব পাৰিব অকল কিতাপৰ হেতু পঢ়ি থলে নোৱাৰিব লিংক কৰক পৰীক্ষাত কি আহিছে মই কেনেকৈ লিখিম ঠিক আছে এতিয়া আমাৰ পাৰ্টটো কি ফিস্কেল পলিসি আমাৰ যোনটো কোৰ্স আছে আজি কোৰ্স বুলি কৈছে ফিস্কেল মানে কি এটা কথাটো ৰাজকীয় আৰু বিত্তীয় দুটা আছে ন পলিসি এটা চৰকাৰৰ ৰেভিনিউ আৰু ফিস্কেল ৰাজকীয় আৰু বিত্তীয় তো বিত্তীয় পলিসি মানে কি বিত্তীয় পলিসি মানে যোনটো চৰকাৰৰ ডে টু ডে মানে পইচা উঠোৱাৰ যোনটো উৎসটো তাৰ লগত এসোসিয়েট পলিসিটোৱে হৈছে আপোনাৰ কি ৰেভিনিউটো আপোনাৰ ফিস্কেল পলিসি ৰেজিং মানি পইচা কেনেকৈ উঠাব এটা আমি পইচা কেনেকৈ পাওঁ আমি পইচা কেনেকৈ ৰেজ কৰো ধৰক কোনোবা এটা মানে স্যালাৰি কৈ আছে হেতুৰ পৰা তেওঁ পইচা পাইছে কোনোবাই বিজনেস কৰি আছে তাৰ পৰা পইচা পাইছে এতিয়া গভৰ্ণমেণ্টে পইচা ক'ৰ পৰা পায় গভৰ্ণমেণ্টে পইচা ক'ৰ পৰা পায় আৰু ক'ত কেনেকৈ খৰচ কৰে এই যোনটো পঢ়াৰ পলিচিবোৰ যোনবোৰ ৰিলেটেড পঢ়িম তাক হেবু ক'ত সোমাই দিব ফিস্কেলত সোমাই থাকিব ফিস্কেল আৰু হেতু কাৰণে আমি পিছত কি পাম বাজেট এতিয়া কথাটো হ'ল এতিয়া ইয়াৰ এক্সপেন্ডিচাৰবোৰ কেনেকুৱা এতিয়া যক জেনেৰেলি ৰিসিভ প্ৰথম খৰচ কৰিবলৈ কি পাব লাগিব খৰচ কৰিবলৈ প্ৰথম পাব লাগিব হয়নে কিবা এটা খৰচ কৰাৰ আগত আপুনি হেতু আৰ্ন কৰিব লাগিব হেতু কাৰণে হেতুক কয় ৰিসিপ্ট আৰু আপোনাৰ এটা হয় কি ক'ব আপুনি এটা পাব ৰিসিপ্ট আৰু এটা হ'ব এক্সপেন্ডিচাৰ মানে আপোনাৰ খৰচা ক'ত কৰিব এতিয়া চাওক যেতিয়া আপুনি ৰিসিপ্ট হয় ৰিসিভো আকৌ বেলেগ সোৰ্সেস আছে চৰকাৰে কোকৰ পৰা পইচা পায় চৰকাৰৰ পইচা উৎস ধেটো আপুনি হেলমেট নিপিনি ৰাস্তাত পিপিৰাই পৰিলে টেক্স কাটিলে হেতু কি কাটিলে হেতু ফাইন হেতু এটা চৰকাৰলৈ গ'ল নে হেতু এটা ৰিসিপ্ট
দেখিছেনে তাৰ পৰা এটা পইচা পালে হেলমেট নিপিন্ধা বোলে 1000 টকা ফাইন সেইটো চৰকাৰে পাই আছে সেইটো এটা ৰিচিপ্ট ধৰি লওক কাইলে আপুনি ওএনজিসি বা এসবিআই এইবোৰ চৰকাৰৰ কি এইবোৰ চৰকাৰৰ তাত শেয়াৰ আছে মানে এইবোৰ চৰকাৰ বিজনেছ ক'বলৈ গ'লে তাহাঁতি বিজনেছ কৰি যোনটো প্ৰফিট পাব সেইটো এটা চৰকাৰে পাব এইটো এটা ৰিচিপ্ট চৰকাৰে আৰু ক'ৰ পৰা পায় ৰিচিপ্ট তাৰ আৰু ক'ৰ পৰা পায় টেক্স লগাই নাই এটা বিস্কুট পেকেট কিনিলে কাইলে কি দিয়ে তাত আপুনি জিএসটি দিয়ে এটা লেভেলৰ পাছত ইনকাম হলে আপুনি কি দিও ইনকাম টেক্স দিও সেইবোৰ কি টেক্স তেনেকে আপুনি টেক্স এটা হেতু কাৰণে এতিয়া সব এই দুটাতে মই দুটা ডিফাৰেন্ট পালো এটা আপুনি ফাইন কাটিছে আৰু এটা আপুনি জিএসটি দিছে দুইটা ধৰক বেলেগ বেলেগ টাইপৰ ৰিচিপ্ট দেখিছেনে এটা হৈছে টেক্স ৰিচিপ্ট কোনটো জিএসটি ইজ এ টেক্স ৰিচিপ্ট আৰু যোনটো ফাইনটো কাটিছে ইট ইজ এ নন টেক্স ৰিচিপ্ট দেখিছেনে আমি তেনেকেও ভাগ কৰিব পাৰো টেক্স ৰিচিপ্ট নন টেক্স ৰিচিপ্ট আপোনাৰ খালি এটো ৰিচিপ্ট হয়নে তো তেনেকুৱাকে আমি এক্সপেন্ডিচাৰ থাকিব চৰকাৰ খৰচ থাকিব খৰচটো কি বুলি কওঁ আমি এক্সপেন্ডিচাৰ তো এক্সপেন্ডিচাৰ কি হ'ব পাৰে এক্সপেন্ডিচাৰ ধৰক এতিয়া আপুনি কি হ'ব পাৰে চৰকাৰে কি কৰিব কাৰণে কৰে দেখিছে এটা ফিস্কেল পলিসি এটো এটা আৰু এটা থাকিব ট্যাক্সেশন হেতু পাৰ্টত আমি এটা ডেডিকেটেড চেপ্টাৰ আছে আমি চেপ্টাৰত ইন ডিটেইল পঢ়িম মানে এটো ডেডিকেটেড চেপ্টাৰ যে ট্যাক্সেশন হয়নে ট্যাক্সেশন কি টাইপ হয় ট্যাক্সেশনো আকৌ দুটা আছে ডাইৰেক্ট ক'ব এটা ক'ব ইনডাইৰেক্ট যেনেকৈ এটা জিএসটি টো জিএসটি যে ইনডাইৰেক্ট ট্যাক্স তাৰ কাৰণে আপুনি কি দিব নালাগে হেৰিয়ত দিব নালাগে মানে জিএসটি আপোনাৰ বিহেভ অনেও বেলেগো দিও এটা ইনকাম ট্যাক্স এটো আকৌ ইনকাম ট্যাক্সটো এটো ডাইৰেক্ট ট্যাক্স এখিনি আমি চাম এটো ট্যাক্সেশনত চাম এটা সব গভৰ্ণমেন্টৰ আপুনি তাৰপিছত স্পেন্ডিংটো থাকে স্পেন্ডিং মানে যোনটো খৰচাটো কৰিব এই খৰচাটো আপোনাৰ কি কামত খৰচ কৰিব সব চৰকাৰে কেনেকৈ খৰচ কৰে চৰকাৰে এটা ৰোড বনাইছে মানে এটা ৰোড এটা বনালে চৰকাৰে ব্ৰিজ এখন বনালে এইবোৰত খৰচ হৈছে চৰকাৰে স্কলাৰশ্বিপ দিছে হয়নে চৰকাৰে অৰুণোদয় দিছে চৰকাৰে মিঠাতেল দিছে এইবোৰ কি এইবোৰ চৰকাৰৰ স্কিমৰ নামত খৰচ চৰকাৰে চাকৰি দিছে জব এইবোৰ মানে স্যালাৰি দিছে তাৰ কাৰণে অল আৰ এক্সপেন্ডিচাৰ এতিয়া সব এইবোৰ এক্সপেন্ডিচাৰ এই ব্ৰিজখন বনোৱা আৰু চৰকাৰে স্কলাৰশ্বিপ দিয়া দুটাৰ মাজত পাৰ্থক্য আছে পাৰ্থক্য মানে কেটাগৰিকেলি কেনেকৈ ডিফাৰেন্ট আমি সেই কেটাগৰিটো বেছ কৰি আমি এক্সপেন্ডিচাৰটো দুটা ভাগত ভাগ কৰোঁ এটাৰ আমি নাম দিও ক্যাপিটেল এটাৰ নাম দিও ক্যাপিটেল আৰু এটাৰ নাম দিও আমি ৰেভিনিউ কম্পাইছনে এটাৰ নাম দিও ৰেভিনিউ এটা কওঁ ক্যাপিটেল আৰু এটা ৰেভিনিউ ক্যাপিটেল এক্সপেন্ডিচাৰ এই যে ব্ৰিজখন বনালে এটা এই ৰোড এটা বনাইছে এটো কি হ'ব এইবোৰৰ ইম্প্যাক্টটো লং লাস্টিং লং টাৰ্মত ই গেইন দিয়ে হয়নে আজি ব্ৰিজ এখন বনালে ব্ৰিজখন আপুনি কি হ'ব হি কালে ৰিটাৰ্ণ দিব ইট ইজ এন এসেট সম্পত্তি হয় নহয় জানো কিন্তু অৰুণোদয় দিলে 1250 টকা অৰুণোদয় নিগেটিভ বুলি কোৱা নাই ইয়াৰো বেলেগ এটা ইয়াৰ উদ্দেশ্য বেলেগ আছে আৰু হি তাৰ তেওঁৰ অৰুণোদয় নিজৰ পাৰপোজ সাৰ্ভ কৰিছে কিন্তু আমি ডিভিজনটো কৰি চাইছো যে এটো হল সাপোজ কাইলে আপুনি ধৰক আপুনি আয়ুষ্মান অসমত আপুনি স্কলাৰশ্বিপ পালে হেতুটো বাদে দিয়ক আয়ুষ্মান অসম দেখিম পিছত স্কলাৰশ্বিপ পালে আৰু গভৰ্ণমেণ্টে স্যালাৰি পাইছে আপোনাৰ এইবোৰ কি হয় এসেট ক্ৰিয়েচনৰ কোনো যদিও আপুনি স্যালাৰিটো পায় আপুনি এসেট বনাইছে বেলেগ কথা আপুনি ঘৰ বনাইছে বাদি বনাইছে কিন্তু ডাইৰেক্ট চৰকাৰে এটো ডাইৰেক্ট ইম্প্যাক্ট নাই ন ইনডাইৰেক্টলি আপুনি বনাই আছে এটো বেলেগ কথা তো এইবোৰৰ ভিজিবিলিটিটো আপোনাৰ কি নহয় মানে সিম্পল ক'বলৈ গ'লে চৰকাৰ এই যোনটো এইবোৰত যোনটো কষ্ট কৰে স্যালাৰিত যোনটো কষ্ট কৰিলে সেইটো চৰকাৰৰ ডাইৰেক্ট এসেট ক্ৰিয়েচন নহয় কাইলে কি লাভ হ'ব তাৰ পৰা ফিউচাৰতহে গম পায় প্ৰেজেন্টত আপুনি এই কথাটো গম নাপায় তো সেই কাৰণে এইবোৰক কি ক'ব ৰেভিনিউ স্যালাৰি ধৰক আপুনি স্কিম স্যালাৰি এইবোৰ আপোনাৰ কি হয় ৰেভিনিউ এক্সপেন্ডিচাৰ চৰকাৰৰ আৰু কিন্তু এইবোৰ কি হৈছে ব্ৰিজ বনোৱা দলং বনোৱা নিউ টেকনলজি একুৱায়াৰ কৰা নিউ টেকনলজি মানে গম পাইছেনে ধৰি লওক কাইলে আপুনি এনেকুৱা আহিলে 5G আহি গ'ল কি 7G আহি গ'ল অফিচে আপোনাৰ মানে ডিসি অফিচটো ভাবিলে যে 7G লগাই লওঁ তো এইবোৰৰ কাৰণে যোনবোৰ খৰচ কৰে তো সেই খৰচবোৰ কি হ'ব ক্যাপিটাল বিকজ ই লং টাৰ্মত ইয়াক আপোনাক ৰিটাৰ্ণ দিব একদম সিম্পল এটো বুজি ললে হ'ল এটা ক্যাপিটাল বুলি কয় খৰচ মানে এক্সপেন্ডিচাৰ দুটা পাৰ্ট এক্সপেন্ডিচাৰটো আমি দুটা পাৰ্টত ৰাখিম এটা নাম ৰেভিনিউ দিম এটা নাম ক্যাপিটাল দিম ক্যাপিটাল মানে সেইখিনি কম যোনখিনি ৰিটাৰ্ণ দিব লং টাৰ্ম সেইখিনি ক্যাপিটাল এক্সপেন্ডিচাৰ আৰু এইখিনি ৰেভিনিউ এক্সপেন্ডিচাৰ এটা ইন্টাৰেস্টিংলি চৰকাৰৰ এই খৰচবোৰ কোট কেনেকৈ গম পাম আমি এতিয়া আৰু কি খৰচ আছে সব ডাঙৰ হেডিং বহুত আছে এটো এটা সিম্পল মই এক্সাম্পল দিছো কি আছে কেতিয়াবা শুনিছেনে ডিফেন্স নহয় জানো এতিয়া ধৰক ঠিক আছে ডিফেন্স যেতিয়া ডিফেন্সত কি হয় বহুতখিনি পাম
এটা ডিফেন্স এক্সপেন্ডিচাৰ মানে চৰকাৰে ডিফেন্সত কৰে আৰু জানেনে চৰকাৰে ক'ত খৰচ কৰে ইন্টাৰেষ্ট পেমেন্টত ইন্টাৰেষ্ট পেমেন্ট মানে কিহৰ ইন্টাৰেষ্ট চৰকাৰে লোন লয় সেই লোনটোৰ কাৰণে পইচা পে কৰে মানে সেইটো এটা ইন্টাৰেষ্ট পেমেন্ট আৰু জানি আচৰিত হ'ব এইটো সবতকে বেছি পইচা ইয়াৰ নামত উৰাব লগা হয় চৰকাৰে ইন্টাৰেষ্ট পেমেন্টৰ নামত মানে যোনটো পইচা কি কৰে মানুহে লোন বুজে লয় চৰকাৰে কাপা লোন লয় আইএমএফ পৰা লোন লয় বেলেগ ধৰক চাবলৈ কালি বোলে ইউকে পৰা লোন ললে কালি জাপানৰ পৰা লোন ললে এইবোৰ লোনবোৰ লয় ন ফৰেন কাণ্ট্ৰিবোৰৰ পৰা বা আপুনি ইণ্ডিয়ান দেশীয় কাণ্ট্ৰিবোৰৰ পৰা আৰবিআই পৰা লোন ললে যাৰ পৰাই লোন নললে এই তাৰ কাৰণে তাৰ বিনিময়ত কি দিব লগা হয় ইন্টাৰেষ্ট পেমেন্ট কৰিব লগা হয় সেই লোনটোৰ ইন্টাৰেষ্ট পেমেন্টটো সবতকে ই এটা ওয়ান অফ দা হাইয়েষ্ট খৰচ মানে এইটো আমি ক'ত গম পাওঁ এইবোৰ যেতিয়া বাজেট আহে তাৰ আগত ইকনমিক সাৰ্ভে আহে তো ইকনমিক সাৰ্ভেত এই কথাবোৰ আপোনাৰ মেনশন থাকে বাজেট ইকনমিক সাৰ্ভে যে কোনটোত এতিয়া বাজেটতো মেনশন থাকে যে কোনটোত চৰকাৰে ক'ত কিমান টকা খৰচ কৰিলে বাজেটত এটো মেনলে থাকে বলে কোন কিমানটো পইচা কিমানত খৰচ কৰিব যে ডিফেন্সৰ নামত কেই টকা ধৰিছে টকাটো বলে 100 টকা যদি চৰকাৰে খৰচ কৰিব তাৰে যদি 23% বলে ডিফেন্স এই ইন্টাৰেষ্ট পেমেন্টত যায় আৰু 23 টকাটো চৰকাৰে সুদ দিউতে গুছি যাব অলৰেডি লৈ থোৱা ধাৰত এই ডিফেন্সত বলে ধৰিলে 19 টকা যাব এই তেনেকে আপোনাৰ ধৰি যাব বলে স্কিমত বলে আপুনি 8 টকা যাব এনেকে সাপোজ কৈছো আৰু এনেকে বেলেগ বেলেগ হয় হেতু একৰ্ডিংলি আহে তো পৰীক্ষাত এইবোৰ কিন্তু এৰেঞ্জ কৰিব আহে মানে প্ৰথম কথাটো ফাইন্ড আউট কৰিব আহে যে কোনটো কি এটা ডিফেন্সটো কি হ'ব বাৰু আপুনি ভাবকচোন ডিফেন্স এক্সপেন্ডিচাৰ মই অলৰেডি কৈছিলো না দুটা সেক্টৰ এটা কি বুলি কৈছো ৰেভিনিউ মানে আৰু এটা কি বুলি কৈছো ৰেভিনিউ আৰু এটা কৈছো ক্যাপিটাল মানে এতিয়া মই কলো যে ব্ৰিজ বনোৱা বিল্ডিং বনোৱা এইবোৰ আপোনাৰ কনস্ট্ৰাকচন কামবোৰ ব্ৰিজ বিল্ডিং এইবোৰ আপোনাৰ এইবোৰ কি হ'ব এইবোৰ ক্যাপিটাল আৰু আপুনি নিউ টেকনলজি ক্যাপিটাল মানে নিউ টেকনলজি ক্যাপিটাল কিন্তু যদি নিউ টেকনলজি ক্যাপিটাল বা এতিয়া আপুনি স্যালাৰি ৰেভিনিউ দেখেন স্যালাৰি ৰেভিনিউ খৰচ কিন্তু ঘূৰি নাহে পেনশন ৰেভিনিউ স্কলাৰশিপ এইবোৰ ৰেভিনিউ পেনশন স্কলাৰশিপ আমি পাওনে আমি স্কুলত স্কলাৰশিপ পাইছো এইবোৰ বা কি হ'ব এইবোৰ স্কলাৰশিপ পেনশন এইবোৰ ৰেভিনিউ হয়নে কিন্তু এতিয়া সব ডিফেন্স কি হ'ব বাৰু ডিফেন্স কেনেকুৱা হ'ব ডিফেন্স এগেইন আপোনাৰ ৰেভিনিউ এক্সপেন্ডিচাৰ কিন্তু সব ৰেভিনিউ এই কাৰণে ডিফেন্সটো এটা পাৰ্ট ক্যাপিটাল আছে ধৰি লওক কাইলে ৰাফেল এটা ডিফেন্সৰ খৰচবোৰ কেনেকুৱা হয় খৰচবোৰ ধৰক সব কাইলে ৰাফেল বাবান বিমানখন কিনিলে হয়নে কাৰবা কিনিছো ফ্ৰেন্সৰ পৰা ৰাফেল কিনিছো ৰাফেল যদি কিনিছো ইটি যে আপোনাৰ এছেট আকৌ সম্পত্তি নহয় জানো তো হেতু আকৌ ক্যাপিটালত আহিব যদি ডিফেন্সৰ কোন বিল্ডিং এটা বনাইছে হেতু ক্যাপিটালত আহিব যদি আপোনাৰ ধৰক বহুতখিনি কি হৈছে আপোনাৰ বেছি খৰচ বুলে ডিফেন্সৰ কোড কৈছে বুলে আমি স্যালাৰি দিউতে কৈছে ন বুলে যিখিনি ডিফেন্স পাৰ্সোনেল আছে আৰ্মি জওয়ান আছে তো জওয়ানখিনিক আমি স্যালাৰি দিউতে পইচা গুছি গৈছে তো হে স্যালাৰিটো কোড হেবু কোড আহি যাব ইয়াত আপোনাৰ ৰেভিনিউত আহি যাব ৰেভিনিউ আৰু ক্যাপিটাল এটা এইটো কোড আহিব ইন্টাৰেষ্ট পেমেন্ট এটো বহুত ইন্টাৰেষ্টিং কিন্তু ইন্টাৰেষ্ট পেমেন্ট আপুনি এটো ভাবিবচোন এটো হোমৱৰ্ক আপোনাকে চাব ইন্টাৰেষ্ট পেমেন্ট কোনে কেনেকে কি কয় মই এটো চাম মই লাষ্টলে কম বাৰু নেক্সট ক্লাছত কিন্তু ইন্টাৰেষ্ট পেমেন্টটো কোড আহিব বাৰু ভাবকচোন চৰকাৰে কি কৰিছে এই যে লোন লৈ আছে লোনবোৰৰ ইন্টাৰেষ্টবোৰ মাৰি আছে এই ইন্টাৰেষ্ট পেমেন্টটো কিহৰ হ'ব পাৰে ক্যাপিটাল হ'ব নে ৰেভিনিউ একদম গুগল নকৰাকে ক'ব গুগলটো বাদ দিয়ক আজিকালি জিপিটি কৰে গুগল জিপিটি নকৰাকে ক'ব যে কি হয় বা আপুনি আইডিয়াটো লগাই ক'ব নিজৰ কনসেপ্টটো লৈ পেলাই আপুনি ক'ব ইয়াত যেটো ৰেভিনিউ নে ক্যাপিটাল ঠিক আছে তো এতিয়া হৈছে বেসিক্স অফ ফিস্কেল পলিসি মানে তো গভর্নমেন্ট পলিসি ৰেজিং মানি থ্ৰু ট্যাক্সেশন এন্ড আদাৰ মিন্স তো ই কিহৰ লগত ডিল কৰে আপোনাৰ এটো অলৰেডি মই কৈ আহিলো হলনে যে ট্যাক্সেশন গভর্নমেন্ট স্পেন্ডিং ইনভেস্টমেন্ট এটা ইনভেস্টমেন্ট এইগিটা হৈছে এবোৰ আপোনাৰ টুল এটা হল ট্যাক্সটো গমে পালো এটা ডাইৰেক্ট পাই এটা ইনডাইৰেক্ট পাই বুজি পালো গভর্নমেন্ট স্পেন্ডিং বুজি পালো গভর্নমেন্ট স্পেন্ডিং মানে চৰকাৰে যোনটো খৰচ কৰে চৰকাৰে কিহত খৰচ কৰে এইবোৰ ডিফেন্স স্যালাৰি পেনশন স্কিম যি চলাবলৈ খৰচ কৰে এইবোৰ গভর্নমেন্ট স্পেন্ডিং বিল্ডিং বনাব ইনভেস্টমেন্ট এন্ড ডিসইনভেস্টমেন্ট এটো কি ইনভেস্টমেন্টটো বুজি পালো ইনভেস্টমেন্ট কি হয় বলে কোনবাই আহিলে পইচা ইনভেস্ট কৰিলে বলে কিবা এটা তুমি ৰাস্তাটো বনাবৰ কাৰণে এটো ইনভেস্ট কৰিছে 2000 ইনভেস্টমেন্ট হয়নে ডিসইনভেস্টমেন্ট কি ডিসইনভেস্টমেন্ট হৈছে চৰকাৰে নিজৰ থকা বস্তুটো কি কৰে শেয়াৰটো লোৱাৰ কৰাটো মানে ধৰি লওক এটা এলআইসি ডিসইনভেস্টমেন্ট হৈছে তাৰ মানে মিনিংটো কি অৰ্থ এটা এলআইসি বলে ইন্ডিয়ান গভর্নমেন্টৰ শেয়াৰ আছিল ধৰক আপুনি বলে 61% সাপোজ কৰো কাইলে ভাবিলে যে 2% এটা শেয়াৰ মই আদানিক সেল কৰি দিম আদানিক শেয়াৰ কো সেল কৰি দিম বলে মই ইয়াৰ কাৰণে 2% মালিকি সত্ত্বটো দি দিম মানে শেয়াৰ মানে মালিক
তো 2% কি কৰিব এটো সেল কৰি দিব সেল কৰি দিবলৈ ভাবিলে যে কি কৰো মানে তাৰ পৰা বোলে মই কিবা এটা ৰেজ কৰো 10 লাখ কৰোৰ এটা পাম 10 লাখ কৰোৰ দিছে একাৰণে 2% দি দিলো তো এটো কি কয় এতিয়া গভৰ্ণমেণ্ট কিমান হৈ গল 2 মাইনাস হৈ গল আপোনাৰ 59% ওনাৰ হ'ল এটা 2% ওনাৰ আদানি হ'ল তো হেতু কি কয় ডিসইনভেস্টমেন্ট মানে তোমাৰ কি কয় জেনাৰেলি যোনবোৰ লস মেকিং থাকে ন সাধাৰণতে এটো ট্ৰেন্ড হয় ৰুল নহয় ট্ৰেন্ড হয় লস মেকিং ইজ এবোৰ কি কয় ডিসইনভেস্টমেন্ট কৰি দিয়ে যেতিয়া কিবা এটা ইনস্টিটিউট লছত থাকে ধৰি লওক এটা এয়াৰ ইণ্ডিয়া লছত আছিল তেতিয়া এটো কথা কৈ থাকে যে ডিসইনভেস্টমেন্ট কৰক কিয় বিকজ প্ৰাইভেটৰ ৰেগুলেশনটো ভাল হয় আৰু প্ৰাইভেটক যদি দি দিয়ে তেতিয়া আকৌ হেতু ইনস্টিটিউশনটো ভালো হয় মানে প্ৰাইভেটৰ কাৰণ আপুনি কামটোত আপোনাৰ গভৰ্ণমেণ্ট চৰকাৰী ন কাম ভালকে নচলে মেনেজমেন্ট ভাল নহয় তো লাষ্ট টাইমত কি কৰে লস মেকিং হয় মানে প্ৰাইভেটে প্ৰফিট মেকিং কৰি দিয়ে তো হেতু কাৰণেও এটা ডিসইনভেস্টমেন্ট কৰে ডিসইনভেস্টমেন্ট নিবি বিনিয়োগ বুলি কয় অসমীয়াত কয় নিবি বিনিয়োগ তো নিবি বিনিয়োগৰ অৰ্থ কি হয় আপোনাৰ থকাৰ হেৰিটো কি কৰা লোৱাৰ কৰা নিজৰ হেৰিটো কমাই দিয়া ঠিক আছে এটো হৈছে ফিস্কেল পলিসি তো ট্যাক্সেশনৰ কথাটো আমি কলো এই ট্যাক্সেশন তোমাৰ অলৰেডি আমি কৈ আহিলো যে ট্যাক্স দুটা প্ৰকাৰৰ থাকে যেতিয়া ট্যাক্সেশন কৰিম আমি ডিপ পঢ়িম এটা চেপ্টাৰে হয় মানে ট্যাক্সেশন চেপ্টাৰটো কি টাইপত ট্যাক্স আছে ডাইৰেক্ট ইনডাইৰেক্ট তো ট্যাক্সেশন কেনেকুৱা ট্যাক্স হয় ডাইৰেক্ট ট্যাক্স ইনডাইৰেক্ট ট্যাক্স তো এতিয়া আপুনি ট্যাক্সে আপোনাৰ কি কৰে যদি আপোনাৰ সক এটা টাৰ্ম আছে নাম ডিসপোজেবল ইনকাম ইকোনমিক্সত এটা টাৰ্ম আছে ডিসপোজেবল এটো কি হ'ব ডিসপোজেবল গ্লাছটো খুদিছো গ্লাছটো আমাৰ ইউজ হয় বিয়াত ইউজ হয় বিয়া পিছফালেও ইউজ হয় বিয়াটো ইউজ হয় পাৰ্টিটো ইউজ হয় কি হয় ডিসপোজেবল এটা ডিসপোজেবল ইনকাম কি ডিসপোজেবল গ্লাছটো শুনিছো সব ডিসপোজেবল ইনকাম মিন্স আপোনাৰ যোনটো আফটাৰ ট্যাক্সেশন কাটি পেলাই মানুহৰ ওচৰত যোনকিটা পইচা বাছে যোনকিটা পইচা মানে তেওঁ হাসিব পাৰে হেতু কি কয় ডিসপোজেবল ইনকাম হাসিব পৰা ইনকামটো মানে বাকি ট্যাক্স মাইনাস কৰি পেলাই এটো আকৌ পাম এগেইন এটো যেতিয়া ট্যাক্স আহিব তেতিয়া পাম এতিয়া সব গভৰ্ণমেণ্ট স্পেন্ডিং সৰকাৰে খৰচ কৰাটো বহুত দৰকাৰী যেতিয়া আপুনি দেখিব কিবা এটা অৰ্থনৈতিক মানে ধৰ ভালকে চলি নাথাকে ইকোনমিটো একদম ইণ্ডিয়ান এক্সপ্ৰেছ হিন্দু পঢ়ক তাৰ কলমিজবোৰে সদায় এটা বস্তু এটা বাহি বজাই থাকে বাহিটো কি যে গভৰ্ণমেণ্ট স্পেন্ডিং কৰক পুৰা তালখল বজাই সেৱা কৰি থাকে যে গভৰ্ণমেণ্টে স্পেন্ডিং কৰক এটা গভৰ্ণমেণ্টে কি স্পেন্ড কৰিব লাগে তো গভৰ্ণমেণ্টে মানে বেলেগ স্পৰ্টত লাগিলে আপুনি বিল্ডিং বনাওক মানুহক আপুনি পইচা দিয়ক পাম্পিং কৰক কিন্তু কৰিলে কি হ'ব তেতিয়া ইকোনমিটো মানে গ্ৰো হয় এটা এটো আপোনাৰ এটা হেৰিয়াত এটো ৰিলেটেড কোৱেশ্চন এটা আহিছিল বাজেটত আহিছিল এপিএসসি এবাৰো আগৰ 2023 ক্ৰাউডিং ইন ক্ৰাউডিং আউট এটো বাজেটৰ হেৰি হয় যদিও কাহিনী পিয়াছৰ কিন্তু এটো বেসিক কনসেপ্টটো ক্ৰাউডিং ইন ক্ৰাউডিং আউট ৰিলেটেড আপোনাৰ এটা কনসেপ্ট কৰিছিল তে হেতু মানে কি হয় প্ৰাইভেট ইনফ্ৰাষ্ট্ৰাকচাৰ গভৰ্ণমেণ্টে স্পেন্ড কৰিব লাগে হেতু আমি যেতিয়া বাজেট আহিম তেতিয়া পাম কিন্তু কথাটো হল আমি গম পাই দিব লাগে কোৱেশ্চন কেনেকুৱা আহিছে হল তো ঠিক আছে এটোত কি কলো গভৰ্ণমেণ্ট স্পেন্ডিং কত গভৰ্ণমেণ্ট স্পেন্ডিংটো জানোই কিহত কৰে সবতে গভৰ্ণমেণ্টে স্পেন্ড কৰে হল ওয়েলফেয়াৰ স্কিমত চেলাৰীত সাবসিডি মানে কি অলৰেডি কৈ আহিছো সাবসিডি কেটামান এক্সাম্পল কি এক্সাম্পল লৈছিলো আমি লৈছিলো যে তোমাৰ কি দিয়ে আমাৰ ইউৰিয়া কৃষকে ইউৰিয়া বলে ইনে বজাৰ দাম 1000 টকা কৃষকক 100 টকাত দিয়ে এটো সাবসিডি এতিয়া ধৰা সাপোজ আপুনি ট্ৰেক্টৰ এখন কিনিবলৈ গল ট্ৰেক্টৰখনৰ দাম 13 লাখ টকা কিন্তু আপোনাক দিলে ধৰক 3 লাখ টকাত বাকি 10 লাখ টকা চৰকাৰে সাবসিডি দিছে মানে চৰকাৰে পইচাটো দি দিব তাৰ হয় হেতু কয় সাবসিডি যেনেকৈ আপুনি এটা ধৰক আপুনি লোন পাইছে কিহৰ বলে আত্মনিৰ্ভৰ অসমৰ তো আত্মনিৰ্ভৰ অসমৰ আপুনি বলে 5 লাখ টকা পাব 5 লাখৰে বলে আপুনি বাকিটো হেৰিটো কি হ'ব ইন্টাৰেষ্টটো যোনটো থাকিব এটো কোনে দিব গভৰ্ণমেণ্ট দিব এটো ইন্টাৰেষ্ট সাবসিডি তো তেনেকুৱাকে সাবসিডি ওয়াইড স্কেলত আছে মানে সকল ফুডৰ পৰা আদি কৰি এগ্ৰিকালচাৰৰ পৰা আদি কৰি লোনৰ পৰা মানে মাটিৰ পৰা বেলেগ আৰু ইন্ডাষ্ট্ৰিক দিয়া সাবসিডি বহুত মানে আপোনাৰ লাইটৰ বিলত সাবসিডি গেছত সাবসিডি এলপিজি সাবসিডি পায় নহয় তো কি কৰে আপুনি বলে একচুয়াল দাম তাৰ 900 টকা কিন্তু আপুনি 100 টকা এটা ঘূৰাই পাব 130 টকা এটা ঘূৰাই পালে তো হেতু সাবসিডি তো এই তেনেকুৱা সাবসিডি স্কিমবোৰটো কি হয় গভৰ্ণমেণ্টৰ খৰচা হয় এতিয়া এইবোৰৰ পৰা আমি এইবোৰ আউটপুট কৰিব লাগিব যে সাবসিডিটো যদি বঢ়াই কমাই তেতিয়ালে ফিস্কেল হেলথটো কেনেকুৱা চেঞ্জ হ'ব ইয়াৰ পাছত আমি আহিম এই পাৰ্টটো একদম মোস্ট ইম্পৰ্টেন্ট পাৰ্টটো এটা ডিসইনভেস্টমেন্ট পলিচিটো মই কলোৱে কি ডিসইনভেস্টমেন্ট মানে কি যোনটো মানে এটা এলআইসি আৰু এইবোৰ সব ডিসইনভেস্টমেন্ট হৈছে ওএনজিসি বলে ডিসইনভেস্টমেন্ট হৈছে মানে চৰকাৰে নিজৰ অংশটো কমাই বেলেগক কৈছে এটা ডিসইনভেস্টমেন্ট ইটসেলফ ইজ এ টপিক তো তাৰ পৰা কি লাভ হয় কি লোকসান হয় হেতুৰ ওপৰত এটা থিম বনাই থব হেতু ইকোনমিক্সৰ ডিসইনভেস্টমেন্ট তো তাৰ পৰা এটো কথা কব ডিসইনভেস্টমেন্ট কি লাভ কৰে পজিটিভলি এটো হয় যে পজিটিভ এটো হয় যেতিয়া কিবা এটা বস্তু ডিসইনভেস্টমেন্ট হয় প্ৰাইভেটৰ হাতত গুচি যায় মানে চৰকাৰে নিজৰ যোনটো অংশ আছিল হেতু স্যালাৰি কৈ দিয়ে তো
ফাৰ্স্ট ইনভেষ্টমেন্টটো ফাৰ্স্ট লাভটো কি হয় পইচা পালে গভৰ্ণমেণ্টে ফৰ ইনকাম কৰিলে আৰ্নিং কৰিলে সেকেন্ড লাভটো আৰ্নিংটো যদি যেটো কৰিলে সেকেন্ড লাভটো কি হ'ল তাৰ ডিসইনভেষ্টমেন্ট সাধাৰণতে কেতিয়া কৰে যেতিয়া ই লছ মেকিংত আছে যদি লছ হৈ আছে কে লছটোত মানে তেতিয়া কি হয় তাৰ ৰেগুলেশনছটো ভাল হয় কোম্পানী যোনটো আপোনাৰ ৰেগুলেশনছ আহিব সেইখিনিটো আপোনাৰ প্ৰাইভেট প্লেয়াৰ আহিব তো প্ৰাইভেটৰ কামেই ইটসেল প্ৰফিট ফাষ্ট কেপিটালৰ প্ৰাইভেটৰ ফাষ্ট হৈছে প্ৰফিট প্লাস চৰকাৰে বহুত ইনি আপুনি ইমোশনতো ভাবুক হৈ চলাই থাকে মানে এটো মানুহগিটা কুলিয়াই দিব নোৱাৰি কাম চলি থাকিব লাগিব নহলে কি হ'ব কিন্তু প্ৰাইভেটটো একো নাভাবে তাঁতি তাক কি লাগিব প্ৰফিট হৈছে নে তো হেতু কাৰণে কি হয় তাত মানে হাইটো ভাল হয় মানে এটো ষ্ট্ৰাকচাৰটো ভাল হয় মানে নিগেটিভ কি নিগেটিভ যদি ডিসইনভেষ্টমেন্ট হৈ যায় এটো হাই হাই কৰে ন জেনেৰেলি আপুনি লেফট আইডিওলজিষ্ট হক বা এইখিনি মানুহে খুব কয় যে কি হয় মানে কিবা এটা যেতিয়া ডিসইনভেষ্টমেন্ট হয় এটো খুব মানে প্ৰতিবাদ কৰে বা অপজিশনও কৰে কিয় যে চৰকাৰে যদি এৰি দিছে কাইলে প্ৰাইভেটে যটো মানুহ খেলি দিব মানে প্ৰাইভেটে হেতু এটা তেনেকুৱা ষ্ট্ৰাকচাৰ চৰকাৰ নিচিনাকে নাপাব তো মানে এটো বেয়া পায় ডিসইনভেষ্টমেন্ট কিন্তু ইট ইজ তাৰ গুড থিং বেড থিং দুইটা আছে তো দুইটাই আমি কি কৰিব লাগিব কৰিব লাগিব তোমালোকৰ টাইমটো হৈছে নিৰ্বি বিনিয়োগ অসমীয়াত কওঁ নিৰ্বি বিনিয়োগ তো নিৰ্বি বিনিয়োগটো আমি এটা পেজ বনাই থবা এটো পাৰ্টত মানে ডিসইনভেষ্টমেন্ট তুমি আৰু ইউপিএসসি কোৱেশ্চন চোৱা কৰবাত আহিছে মানে মেইনছটো কৈছো প্ৰিলিমছটো কৈছো এতিয়া আমি মেইন পাৰ্টটোত এটো ফিস্কেল ৰিসিপ্ট মই আগতে কৈ আহিলো যে চৰকাৰে যদি খৰচ কৰা আগত পাব লাগিব এটা দুটা কথা এটা টাৰ্ম আছে ৰেভিনিউ এটা আছে ৰিসিপ্ট আমি ইনেটো নিজে কৈ থাকো যে ৰেভিনিউ অহা নাই মোৰ ৰিসিপ্ট না দুটা একে নেকি ৰেভিনিউ এটাটো টাৰ্ম দেখিছে নে ৰেভিনিউ আৰু এটা ৰিসিপ্ট ৰেভিনিউ অহা নাই মোৰ ৰিসিপ্ট অহা নাই দুটা সেম নেকি ডিফাৰেন্স আছে কেনেকে ডিফাৰেন্স আছে ৰিসিপ্ট means revenue means প্ৰথম এটো গম পোৱা তেতিয়া ৰিসিপ্ট নিজে গম পাও what is earn যোনটো ঘটিছে হেতুহে ৰেভিনিউ চৰকাৰে ৰিসিপ্ট কৰবা পাব পাৰে উদাহৰণটো ধৰিলা চৰকাৰে কৰবা পালে ট্যাক্স উদাহৰণ কোনে কৈছে ট্যাক্সে কৰবা পায় ফিজ পাইছে কৰবা ফিজ পাইছে তো কেবি তুমি স্টাম্প এটা তুমি ডিসি অফিসত যোৱা স্টাম্প ফিজ লগাব লাগে না তো ফি স্টাম্প ফি মাটি কিনিছা ফিজ দিব লাগে না তাত ফি পাইব হেবু ফিজ পালে বা কিবা তুমি ফৰ্ম এখন ফিল আপ কৰিছা ফি ভৰিব লাগে ফিজবোৰ চৰকাৰ ইনকাম ট্যাক্স পালে ফ্ৰী পালে চৰকাৰ কিবা ৰিজৰ্ট আছে হেবুৰ পৰা আপুনি কি পালে হেবুৰ ইনকাম আহিলে তাৰ পিছত আৰু কি আহিব ট্যাক্স ফিজ আৰু তাৰ পিছত কি আহিব কি হ'ব পাৰে ন ট্যাক্স ফ্ৰী আৰু ডিসইনভেষ্টমেন্ট এখিনি কি হ'ব পাৰে এবোৰ পৰা চৰকাৰ আৰ্নিং হৈছে আৰু কৰ পৰা পাব পাৰে চৰকাৰে এটো ৰিসিপ্টত লিখি আছো চৰকাৰে ধৰক কাইলে পৰা লোন ললে কাৰ পৰা বলে আৰবিআই বলে কাইলে আইএমএফ পৰা ললে বলে জাপান গভৰ্ণমেণ্টৰ পৰা অলপ লোন ললে জাপানৰ পৰা ললে বলে আৰবিআই পৰা ললে যিকোনো যাৰ পৰা লোন ললে এটো কি লৈছে লোন এটো কিন্তু চৰকাৰৰ ৰিসিপ্ট নহয় কিয় এটো সৰি এটো ৰিসিপ্ট কিন্তু এটো কি নহব ৰেভিনিউ নহয় ৰেভিনিউ মানে হোৱাট ইজ আৰ্ন যেটো তোমাৰ ঘটে হেতুহে ৰেভিনিউ এটো একদম সিম্পল ডিফাৰেন্স একদম কনসেপ্টটো যদি ক্লিয়াৰ থাকে বাকি আপুনি ডিস্টিংগুইশ কৰি লব পাৰিব যে যোনটো ঘটে হেতুহে ৰেভিনিউ কিন্তু ৰিসিপ্ট হবলৈ হলে কি হ'ব লাগিব লোন আপোনাৰ কি হ'ল হেয়টো আহিব পাৰে এতিয়া এটো মানে বৰোইংটো আমি কিন্তু লোনটোক আমি কি বুলি কম বৰোইং দেছনা ৰিসিপ্টত কি থাকে বৰোইং ডিসইনভেষ্টমেন্ট মানে বুজিলুৱে ট্যাক্স থাকে ডিসইনভেষ্টমেন্ট থাকে নন ট্যাক্স মানে গম পাইছা না এবোৰ আইডেন্টিফাই কৰিব দিয়ে পৰীক্ষাত এপিএসসি আগতে বহুত সিম্পল কে দি দিয়ে আজিকালি স্টেটমেন্ট বনাই দিব যে কোন বেটা ফিজটো কি হয় ট্যাক্স নে নন ট্যাক্স ৰিসিপ্ট ফিজটো ট্যাক্স নহয় ন ট্যাক্স আৰু ফিৰ মাজত ডিফাৰেন্স আছে দেখানে ধৰিলা আপুনি স্টাম্প ডিউটি এটা দিছে আপোনাৰ ধৰক ধৰি লওক আপুনি কিবা এটা এক্সামৰ কাৰণে পৰীক্ষা দিছে ফিজটা দিছে বা কিবা এটা চৰকাৰী সাৰ্ভিস এটা লৈছে তাৰ কাৰণে ফিজ লৈছে আপোনাৰ বলে আপুনি পিএসসিত আপোনাৰ বলে আপুনি ইনকাম সাৰ্টিফিকেট উলিয়াব গলে 50 টকা ফিজ দিব লাগে এটো ফিজ হে এটো ট্যাক্স নহয় ন দেখানে বস্তুটো বলে ইনকাম সাৰ্টিফিকেট খনত হেৰি দিব লাগে বলে মেৰিজ সাৰ্টিফিকেটত আপুনি 300 টকা দিব লাগে এই 300 টকাটো ফিজ নট এ ট্যাক্স ফিজ আৰু ট্যাক্সৰ মাজত ডিফাৰেন্স আছে তো এটো হৈছে নন ট্যাক্স ৰিসিপ্ট ডিভিডেন্ড মানে কি চৰকাৰ লাভ হয় ন কোবা লাভ হয় এই যে আৰবিআই ৰে পইচা বেংক এতিয়া ধৰক এসবিআই আমি মানে আলটিমেটলি কাৰ বেংক আমি কওঁ যে চৰকাৰী বেংক ইটস নট এ চৰকাৰী বেংক যে পিএসইউ আমি এনেকৈ কওঁ না পাব্লিক সেক্টৰ ইউনিট তো এসবিআই যদি কাইলে কিবা লাভ কৰে তেতিয়ালে এসবিআই যোনটো লাভ হ'ব এটো কাক দিব লাগিব চৰকাৰক দিব লাগিব হেতু এতিয়া চৰকাৰ পাব হেতু কয় বাৰ কাইলে আৰবিআই লাভ কৰিলে আৰবিআইও দিব যিমানবোৰ এন্টিটি আছে মানে ওএনজিসি লাভ কৰিলেও চৰকাৰলৈ শেয়াৰ দিব যে আমি এটো লাভ কৰিলো তো হেতু কি হ'ব নন ট্যাক্স ৰিসিপ্ট যোনবোৰ পিএসইউ বুৰে তাৰ ডিভিডেন্ড দিয়ে চৰকাৰ যোনটো অংশ সেই অকৰ্ডিংলি তো তোমাৰ আপোনাক কি দিব
তো এইবোৰক কয় ফিস্কেল ৰিচিপ্ট বুজি পাইছা ক্লিয়াৰ ৰিচিপ্ট ক্লিয়াৰ ৰেভিনিউ ক্লিয়াৰ তো ৰিচিপ্ট ইজ নট ৰেভিনিউ দেখিছানে হেতু ৰেভিনিউ হ'বলৈ ঘটিব লাগিব হেতুহে ৰেভিনিউ হ'ব এটা চোৱা গভৰ্ণমেণ্টৰ সেই ৰিচিপ্ট ৰেভিনিউ খৰচ এইবোৰটো বহুত জটিল কাৰবাৰ না এই কাৰবাৰবোৰৰ কাৰণে দুটা একাউণ্ট থাকে মানে একাউণ্ট মানে কি কোড য'ত পইচা এটা পাব আৰু য'ত খৰচা কৰিব এটা হৈছে ৰেভিনিউ একাউণ্ট আৰু ইটোৰ নাম কি বুলি কয় কেপিটেল একাউণ্ট এটা কেপিটেল মানে কি আমিতো অলৰেডি বুজি আহিলো সদায় কেপিটেল মানে বুজিবা যোনটো সম্পত্তি লং টাৰ্ম জুনে কি কৰিব এইবোৰ উদ্দেশ্যও লং টাৰ্ম ৰিটাৰ্ণো লং টাৰ্ম ৰেভিনিউ মিন্স এ ডেইলি এফেয়াৰ্ছটো মানে এটা চৰকাৰ আজি তোমাৰ এই চেলাৰীটো দিলে এইটো মাহে মাহে দিলে বোলো ডেইলি ৰান কৰি দিব কাৰণে যোনটো দিব লাগে মানে সিস্টেমটো ৰানিং কৰি দিব কাৰণে যোনবোৰ খৰচা হয় ইট ইজ এ কাইন্ড অফ ৰেভিনিউ বা য'ৰ পৰা তোমাৰ ডিএল নাহে মানে বুজিবৰ কাৰণে আমি ল'ব পাৰোঁ দেই একদম এনেকুৱাকে এই ৰেভিনিউ ডিফাইন তেনেকৈ কৰিব নোৱাৰোঁ কিন্তু বুজিবলৈ হ'লে তুমি বুজি লোৱা যে কি হয় যোনবোৰ আপোনাৰ ডে টু ডে কামবোৰ চলি থাকিবলৈ লাগে এতিয়া ধৰক চেলাৰীটো পেঞ্চনটো এইবোৰ কামটো চলি থাকিবলৈ লাগিছে এডমিনিষ্ট্ৰেশ্যন বিল্ডিংটো চলিব সেইটো কি হয় ৰেভিনিউ কিন্তু কেপিটেলটো এটা বিল্ডিং এটা বনাই দিলে ডিসি অফিচত তো এই বিল্ডিংটো বহুত বছৰ চলিব ন গাড়ী এখন লৈ ললে এখন কেপিটেল ন বিকজ এটো লং টাৰ্ম চলিব এদিনৰ কাৰণে লোৱা নাই ন গাড়ীখন কিন্তু যদি চেলাৰী দি দিছে যদি তেলটো যে ভাইছে গাড়ীখন ললে কিন্তু তেলটো ডেইলি খতম হৈ গৈছে তো সেইটো ৰানিং কৰিবলৈ লাগে হেতু ৰেভিনিউ তো ৰেভিনিউ কেপিটেল এনেকুৱাত আমি ডিফাইন কৰিব লাগে এতিয়া চোৱা কথাটো কি এই যে কেপিটেল আৰু ৰেভিনিউ যেনেকৈ মই এক্সপেন্ডিচাৰৰ কথাতে ধৰি ললো এটা মই ক'লো যে অৰুণোদয় আৰু এখন গুৱাহাটী ব্ৰিজবোৰ দুটাৰ মাজত পাৰ্থক্য আছে দেখিছানে বা কালি ব্ৰহ্মপুত্ৰৰ ওপৰত বনোৱা ব্ৰিজখন এইকেইটাৰ মাজত পাৰ্থক্য কি এটাই লং টাৰ্ম ক্ৰিয়েট কৰিব আৰু এটাই সপোজ শৰ্ট টাৰ্ম তোমাৰ কি কৰিব মানে লাভ হয় মানে ডে টু ডে ৰানিং কৰিব কাৰণে লাভ হয় এইটো যদি চৰকাৰে বেছি খৰচ কৰে তেতিয়া কি হয় অলপ লোকসান হয় ব্ৰিজখন বনাওতে লাগিলে 10খন ব্ৰিজ বনাওক ইমান লোকসান নহয় কাৰণ লং টাৰ্মত কি হ'ব ই আকৌ কিবা এটা জেনেৰেট কৰিব যদি মাজুলী আৰু যোৰহাটৰ মাজত ব্ৰিজখন হৈ যায় মাজুলীৰ পৰা কানেকশনটো ভাল হৈ যাব এগেইন তেতিয়া মাজুলী যোনবিলাক মানে সৰিয়হ বিকা মানুহকেইটাৰ লাভ হ'ব তাত মানে তোমাৰ মাজুলী ধৰা সাপোজ বাকি বহুত লাভ হ'ব ডেইলি আপুনি ধৰক চিকিৎসা পৰা আদি কৰি এইখিনি লং ৰানত ডাঙৰ লাভ পাব সেইটো হৈছে কেপিটেল কিন্তু ধৰা সাপোজ এটা ডেইলি অৰুণোদয় ইমানখিনি মানুহ পাই আছে এইখিনি তেওঁলোকৰ মানুহখিনিৰ পাৰপোজ চাৰ্ভ হৈ আছে বেলেগ কথা কিন্তু হিটো লং টাৰ্মত চাৰ্ভ নকৰে তো গতিকে এই পাৰ্টটোত খৰচ কোনটোত কিমান কৰিব এতিয়া তুমি ইয়াৰ পৰাই অনুমান কৰিবা কোনটো বেছি খৰচ কৰাটো জৰুৰী কোনটোত চৰকাৰে বেছি দুইটাই লাগিব এটো এনেকুৱা নহয় যে স্কলাৰশিপ নালাগিব পেনশন নালাগিব চেলাৰী নালাগিব এইবোৰ লাগিব কিন্তু যদি হিটোত বেছি খৰচা কৰে এতিয়া তেতিয়া কি হয় হেতু মানে ভাল বুলি গণ্য কৰা হয় এটা ভাল বুলি গণ্য কৰা হয় মানে কথাটো এনেকুৱা চৰকাৰে যে যিমানবোৰ পায় তুমি ভাবানে হিমানখিনি খৰচ কৰি থাকি যায় নেকি ধৰিলা তুমি বোলে চেলাৰী 10000 পাইছা তো আমাৰ ইণ্ডিয়ান কেছত মানুহৰ কেছত কি হয় মানুহে খৰচ 12000 কৰে নেকি আমাৰ খৰচটো 12000 নহয় কাৰবাৰ হয় এটো বেলেগ কথা কিন্তু এটো যদি হয় এটো তেতিয়া তুমি কি বুলি কবা ধৰিলা তুমি 10000 ইনকাম কৰিছা তুমি খৰচ কৰিছা 12000 তেতিয়া তুমি তাক কি বুলি কবা 2000 টকাটো তোমাৰ ঘাটা সেই ঘাটি মানে ডেফিসিট তো 2000 টকা তোমাৰ কি হৈ গল দিনটোত ডেফিসিট তো কিন্তু যেনে মোস্ট অফ দা মানুহটো তেনেকৈ নচলে মোস্ট অফ দা মানুহ কিহত চলে সাৰপ্লাসত চলে 10000 টকা পালে হি 5000 টকা খৰচ কৰিব 5000 টকা কিবাকে বচাব বা ভাই কৰিব নহয় জানো 1 লাখ টকা দৰমহা পাবনে 60000 টকা খৰচ কৰিব এটা কথাটো হল এই যে ডেফিসিটত চলে হেতুকে কি হয় কিন্তু সৰকাৰ কেনেকৈ চলে মানুহৰটো বুজি পালো আমি ডে টু ডে সৰকাৰ সাধাৰণতে দেখিবা বেছিভাগ টাইমত সৰকাৰ সদায় ডেফিসিটতে চলে এই ঘাটিতে চলে যিমান মানে পায় তাতকে বেছি খৰচা কৰে গমছানে এটা যিমান পায় তাতকে বেছি পইচা কৰা হেতুৱে ঘাটি সেই ঘাটিটোকে আমি কি বুলি কৈছো ডেফিসিট এই ডেফিসিটৰ টাইপ কিটা এতিয়া এপিএসসি বাৰ খুদি থাকে যে এটো ডেফিসিট কি সেই ডেফিসিটৰ টাইপ কিটা আমি এটা আমি নাম কম বাজেট ডেফিসিট আমি এটা শুনিম এটো আজিকালি নাই এটো সল হৈ গল এটো আগৰ ক্যালকুলেশন আছিল একদম তাৰ ভায়ক বুলি ক'ব পাৰা মানে তাৰ পুত্ৰ ভায়ক নহয় আৰু তাৰ মৃত্যুৰ পাছত ইয়াৰ আত্মা হৈ পেলাই ই জন্ম হল অসমত মানে এটো কি অসমত হৈছে কি মানে ফিস্কেল ডেফিসিট তাৰ নাম ফিস্কেল ডেফিসিট জুনে বাজেট ডেফিসিটৰ পাছত আহিল এটা আকৌ কয় ৰেভিনিউ ডেফিসিট মানে গম পাইছা ন হেতু ডেফিসিট এটো তুমি হেৰিবু বনোৱাৰ কাৰণে নহয় ধৰিলা সাপোজ মানে কলো নহয় মই অলৰেডি পাৰ্ট কৰি দেখালো তো ৰেভিনিউ কোন ডেফিসিট কৰি মানে ৰেভিনিউ কোন ক্যাপিটেল কোন দেখালো এতিয়া ৰেভিনিউত অনলি এ পাৰ্ট গিটা আহে মানে যোন গিটা পাৰ্ট ধৰা মানে ইনকাম নাহে আকো বুজি পালানে ধৰিলা তুমি সাপোজ চেলাৰী দিবলে পেনশন দিবলে তাত যোনবোৰ খৰচ ডেইলি ৰানিং কৰিবৰ কাৰণে এটো যা ৰানিং কষ্ট ধৰিলা তাৰ কাৰণে বোলে পইচা গুটে গভৰ্ণমেণ্টক বোলে ধৰি ললো এই চেলাৰী পেনশন এই ৰেভিনিউ কামবোৰ এইবোৰ কাম কৰিবৰ কাৰণে গভৰ্ণমেণ্টক লাগে ধৰিলা 10 লাখ কোটি টকা
অসম গভৰ্ণমেণ্টৰ বা ইণ্ডিয়ান গভৰ্ণমেণ্টক 10 লাখ কোটি টকা লাগে এই ৰেভিনিউ কামবোৰ কৰিবৰ কাৰণে ৰেভিনিউ মানে গম পাইছা ন ৰানিং কামবোৰ ৰেভিনিউ মানে ৰানিং চলি থাকিবৰ কাৰণে যোনটো লাগে ডে টু ডে খৰচ সেইটো ৰেভিনিউ কোৱা 10 লাখ লাগে কিন্তু যদি 12 লাখ চৰকাৰ খৰচ হৈ যায় আহিছে 12 লাখ সৰি এটো আহিছে 10 লাখ ৰিসিপ্ট মানে গম পাইছা ন পাব পালে আৰু ৰেভিনিউ ৰিসিপ্টটো তো ৰিসিপ্টটো পালে কিন্তু খৰচ কৰিলে 12 লাখ তেতিয়ালে 2 লাখ টকাটো কি হৈ গল ধাক সেইটো কি বুলি কয় ৰেভিনিউ ডেফিচিট ৰেভিনিউ ৰিসিপ্ট আৰু ৰেভিনিউ এটো কিমান 12 লাখ এক্সপেন্ডিচাৰ 12 লাখ টু এক্সপেন্ডিচাৰ টোটাল ডেফিচিট কিমান হ'ব 12 - 10 2 লাখ ইজ দা ডেফিচিট বুজিছানে এটা এই পাৰ্টটোত ইন্টাৰেস্টিংলি কি সোমাই থাকে বড়ো সোমাই থাকিব নোৱাৰিব কিন্তু গম পাইছা না ধাৰ কৰা পইচাটো বড়োইংটো ইয়াত নোহোমায় কাৰণ এটো বড়োইং কৰিব নোৱাৰা মানে ন এটো পাৰ্ট কিহৰ হয় যেতিয়া ৰেভিনিউত খৰচা কৰিছা মানে ৰেভিনিউ খৰচাটো তেতিয়ালে কবা কৰিব এক্সট্ৰাটো হেতু কনফিউজন নাই হেতু হ'ব নালাগে মানে এটো কি হ'ব লাগে ৰেভিনিউ ডেফিচিটটো এটো কাৰণে ভাল নহয় এটা ৰেভিনিউ ডেফিচিট বুজি পালো ক্যাপিটাল ডেফিচিট মানে কি ৰেভিনিউ ডেফিচিট এটো মানে বুজি পালো যে চৰকাৰে যোনটো এবোৰৰ কাৰণে যোনটো মানে প্ৰডাক্ট নন প্ৰডাক্টিভ বুলি ধৰি লোৱা নন প্ৰডাক্টিভ বুলি কোৱা এনে বুজিবৰ কাৰণে নন প্ৰডাক্টিভ নহয় একচুয়ালি কিন্তু বুজি লোৱা যোনবোৰ মানে নন প্ৰডাক্টিভ এও ফিউচাৰিস্টিক নহয় নন ফিউচাৰিস্টিক কামবোৰ ৰানিং কৰিবৰ কাৰণে যোনবোৰ কষ্ট কৰি আছে তাত যোনটো ডেফিচিট হয় হেতু নাম ৰেভিনিউ ডেফিচিট এটা আৰু এটা ডেফিচিট আহে নহয় হেতু নাম হৈছে ক্যাপিটাল ডেফিচিট তো ক্যাপিটাল ডেফিচিট কি এতিয়া সো ক্যাপিটাল ডেফিচিটটোত ইয়াক আমি নকওঁ আমি তাক কওঁ ফিস্কেলত দুটা পাৰ্ট সোমাই থাকে ক্যাপিটাল ডেফিচিট বুলি আমি নপঢ়ো আমি পঢ়ো ফিস্কেল ডেফিচিট ফিস্কেলত এটা হয় ক্যাপিটাল আৰু এটা ৰেভিনিউ এই দুইটাৰে যোগ হৈ পেলাই বনে ফিস্কেল বুজি পাইছানে ক্যাপিটাল প্লাস এটা ক্যাপিটাল মানে গম পাইছা ন যে বীজ বনাবলৈ চৰকাৰক পইচা লাগে চৰকাৰ বীজ বনাবলৈ পইচা আহিল বুট খুৱাই ন কোনে কোনে পইচা পাব কোবা পাম ভাবিলে বোলে বীজ এখন বনা বুলি ক'লে মাজুলীৰ পৰা হেৰিলৈকে কোবা পাব পইচাটো আইডিয়া কৰিলে বোলে অসম গভৰ্ণমেণ্টে ইমান দিব এই ইয়াৰ পৰা বোলে এটো পৰা এই মাটি সাটি কানি পেলাই ইমান পাম আৰু বাকি ইনে এজিউম কৰিছো তাপা বোলে 2 লাখ টকা 2 লাখ কোটি টকা না মানে 2 লাখ হেই 2 কৰোৰ এটা ধৰিলা 2 লাখ কোটি নহয় 2 কোটি এটা হেই লাগে ধাৰ লাগে তো হেতু হ'ব তুমি হে বেছি খৰচ কৰিব লাগিব ন হেতু হ'ব তোমাৰ ইয়াত ক্যাপিটাল তো এই দুটা সোমাই ৰেভিনিউ প্লাস ক্যাপিটাল সোমাই তাক কি বুলি কয় ফিস্কেল এটা কোন ডাঙৰ ৰেভিনিউ ডাঙৰ হ'ব নে কিছু ফিস্কেল ডাঙৰ হ'ব নে ৰেভিনিউ হেই ডাঙৰ ইয়াবা তুমি কোৱা দেখানে কনফিউজ লাগিছে নেকি এটো মই বুজাই কৈছো এক মিনিট এটো নতত কৈছো এটো এইগিটা আহি থাকে পৰীক্ষাত ৰেভিনিউ ডেফিচিট মানে বুজি পালা ঘাটি তেৰা ঘাটা মেৰা কিয়া জাতা এটো ন এটো ঘাটিটো কি ঘাটি হয় ঘাটি কেতিয়া হ'ব যেতিয়া যিমান পইচা তাতকে বেছি ৰিসিপ্টতকে বেছি খৰচ কৰি দিছে আৰু ৰেভিনিউ ৰিসিপ্ট মানে ডেফিচিট মানে কি যোনটো ৰেভিনিউ ৰিসিপ্ট মাইনাস ৰেভিনিউ এক্সপেন্ডিচাৰ মানে ৰেভিনিউ যিমান পাইছা মাইনাস ৰেভিনিউ মানে গম পোৱা ন এইখিনি যোনখিনি ইয়াৰ পৰা আহে আৰু ইয়াত খালি তুমি বৰোইং ঘুমাই লব নোৱাৰিবা নো বৰোইং মানে এতিয়া চোৱা এটো হৈছে ফিস্কেল ডেফিচিট তাৰ পিছত এটা কয় সৰি ৰেভিনিউ ডেফিচিট নেক্সট তাৰ এটা নাম আছে ফিস্কেল ডেফিচিট তো ফিস্কেল ডেফিচিটত বেসিক্যালি কি সোমাই থাকে এই ক্যাপিটাল ডেফিচিটটো এই ৰেভিনিউ ডেফিচিটটো সোমাই থাকিব প্লাস কি থাকিব তাৰ লগত ক্যাপিটাল ডেফিচিটটো সোমাই থাকে এটো কি বুলি কয় এতিয়া তোমাৰ হয় ফিস্কেল ডেফিচিট তো এটো ফিস্কেল ডেফিচিটটো তোমাৰ কি হ'ব ইয়াত আকৌ বৰোইং পাৰ্টটো সোমাই থাকিব বৰোইংটো মানে ফিস্কেল ডেফিচিটটো সদায় কিহে কৰে বৰোৰ যোনটো পইচা ডেফিচিট হল ফিস্কেল ডেফিচিটটো সদায় বৰোইংয়ে ফাইনান্স কৰে যোনটো পইচা নাটনি হয় হেতু কি দি কৰে সদায় এই পইণ্টটো মনত ৰাখিবা ফিস্কেল ডেফিচিট অলৱেজ মানে ফিল উইথ বাই বৰোইং তো হেতু তোমাৰ কিহে দি কৰে বৰো কৰে বাকিটো এটা এটো মানে কিহৰ কামবোৰ বুজি পাবা ন এবো কাম যোনবোৰ মহৎ কামবোৰ গম পাইছা তাক লৈ ইউজ হ'ব মহৎ মানে লং টাৰ্ম তো ফিস্কেল ডেফিচিট আৰু এটা নাম আহে ইআৰডি ইয়াৰ পিছত পাবা এফেক্টিভ ৰেভিনিউ ডেফিচিট এটো ইয়াৰ পৰাই বনিছে ইয়াৰে জমজ ভাই কি হয় এফেক্টিভ ৰেভিনিউ ডেফিচিট তো এফেক্টিভ ৰেভিনিউ ডেফিচিট ইআৰডি মানে কি বহুত সিম্পল কি হ'ব ইআৰডি ইয়াৰ পৰা বনিব আৰডি মানে তো বুজি পালো ৰেভিনিউ ডেফিচিট ইয়াৰ পৰা এটা বনে ইআৰডি মানে কি ৰেভিনিউ ডেফিচিট যোনটো হল বলে ধৰিলা 10 লাখ লাগিছিলে 12 লাখ টকা খৰচ হল এটো ডেফিচিট কিমান হল 2 লাখ টকাৰ ৰেভিনিউ ডেফিচিট হল ধৰি ললো 2 লাখ টকা ৰেভিনিউ ডেফিচিট এটা স্কিম লোৱা ধৰি লোৱা মই স্কিমটো নাম দিছো
আয়ুষ্মান অসম আয়ুষ্মান অসম এটো কি স্কিম এটো তোমাৰ হেলথৰ স্কিম মানে হেলথ তোমাৰ কি বনাই আমি জানো যে তোমাৰ আয়ুষ্মান অসমে তোমাক কি দিয়ে ধৰা তুমি আপোনাৰ ইন্সুৰেন্সৰ কভাৰটো গভৰ্ণমেণ্টে বিয়াৰ কৰে ধৰি লোৱা এটো স্কিমত তোমাৰ কিমান খৰচা হ'ল স্কিমটো আছিলে তোমাৰ মানে বোলে 10 কোটি টকা খৰচা হ'ল 10 কোটি টকাৰে এনেকুৱা হ'ল 10 কোটি টকাৰে এটা এটো স্কিমত খৰচ কৰিছে তো স্কিমত খোৱা পইচাবোৰ ক'ত যাব স্কিম ইজ অলৱেজ ৰেভিনিউ এক্সপেন্ডিচাৰ ক্যাপিটাল নট ক্যাপিটাল কিন্তু এনেকুৱা হ'ল ইয়াৰে এটা পাৰ্ট এটা বিল্ডিং বনালে গম পাইছনে 8 কোটি টকা এই তোমাৰ পেনচনৰ পইচাত গ'ল 8 কোটি টকা এই 10 কোটি টকাটো 8 কোটি ক'ত গ'ল এই মানুহৰ পেনচন মানে হেৰিয়ত দিলে পেনচনে যে কি এই মানে প্ৰিমিয়াম দি দিলে ধৰা তুমি মানে যোনবোৰ খৰচা কৰিলা না এইবোৰ দি দিলে 8 কোটি টকা মানে ইন্সুৰেন্সত গুছি গ'ল আৰু বাকি 2 কোটি টকা এটা কি কৰিলে এটা বিল্ডিং বনালে এই মানুহখিনি থাকিবৰ কাৰণে কিন্তু এই বিল্ডিংটো কি হৈছে আকৌ এতিয়া দেখিছানে স্কিম ইটসেলফ ইজ কি মই এটা কথা কৈছো আয়ুষ্মান অসম ইটসেলফ ইজ ৰেভিনিউ কিন্তু তাতো এটা ক্যাপিটাল পাৰ্ট সোমাই আছে দেখিছানে 8+2 2 কোটিটো কি হয় বিকজ এটো কাৰণে এটা বিল্ডিংটো খৰচ কৰিলে সেই বিল্ডিংটো কাইলৈ থাকি যাব ন যোনবোৰ তোমাৰ এই 8 কোটিটো নাথাকে আৰু মানুহ বেমাৰ হলেও নহলেও বছৰটোতে এই পইচা যি হৈ গ'ল খতম হৈ গ'ল হয় না বা বেমাৰ নামত গুছি গ'ল কিন্তু এই 2 কোটি বিল্ডিংটো কাইলৈও থাকিব সেই কাৰণে এই 2 কোটিটো মাইনাস কৰি দিয়ে তাক কি বুলি কয় এফেক্টিভ ৰেভিনিউ ডেফিসিট ERD বুজি পালা না সিম্পল কমপ্লেক্স যদি কৈছো তেতিয়াও সিম্পল কি হ'ব ৰেভিনিউ ডেফিসিট মাইনাস ক্যাপিটাল খৰচটো মানে ক্যাপিটাল পাৰ্টত যোনটো এক্সপেন্ডিচাৰ হৈছে হেতুক তোমাক কি বুলি ক'ব এফেক্টিভ ৰেভিনিউ ডেফিসিট ঠিক আছে তাৰ পিছত ফিস্কেল ডেফিসিট আহি গ'ল আমি ফিস্কেল ডেফিসিটটো মানে গমেই পালো তো ফিস্কেল ডেফিসিটৰ পিছত আৰু এটা পাম প্ৰাইমেৰী ডেফিসিট বুলি কয় তাক PD কেটো পৰা সিম্পল কি কৰে এই যোনটো ফিস্কেল ডেফিসিট যোনটো পইচা পাব তাৰ পৰা ইন্টাৰেষ্ট পেমেন্টটো মাইনাস কৰি দিয়ে ইন্টাৰেষ্ট পেমেন্ট মানে গম পালা ন এই যে চৰকাৰে দি থাকিব লগা হয় এই জন্মকা ধাৰ বেলেগৰ পৰা ধাৰ লৈছিল এতিয়া ধাৰবোৰ পৰিশোধ কৰি থাকিব লগা হয় ধৰি লোৱা কাইলে সৰ্বানন্দ কোনৱালে ধাৰ ললে হেতু ইমানটা পৰিশোধ কৰি থাকিব ইমানটা পৰিশোধ কৰি থাকিব লাগিব তৰুণ গগৈয়ে ধাৰ লৈছিল সৰ্বানন্দলৈ পৰিশোধ কৰিব লাগিব এটো কাইলে যদি ৰাহুল গান্ধী কি তোমাৰ গৌৰৱ গগৈও CM হয় লৰিন্দৰ CM হয় অখিলো CM হয় জোন CM ন কি কৰিব লাগিব হেতু বিয়াৰ কৰিব লাগিব হেতু এটা লিখে এই যে ইন্টাৰেষ্ট পেমেন্টটো এই কাৰণে কি কৰি পেলাই ফিস্কেল ডেফিসিটৰ পৰা মাইনাস কৰি দিয়ে ইন্টাৰেষ্ট পেমেন্টটো তেতিয়া আমি কি বুলি কৈ দিম তাক প্ৰাইমেৰী ডেফিসিট বুজি পাইছানে তো এই ডেফিসিটবোৰ পৰীক্ষাত আহে বেসিক্যালি আমি বুজি লব লাগিব বুজাৰ পাছত আমি হেই কৰিব পাৰিম যে প্ৰাইমেৰী ডেফিসিট কি ফিস্কেল ডেফিসিট কি এতিয়া হয় কথাটো হল এই যে এতিয়া আৰ্টিকল 112 এটা ইয়াৰ আমি কি বুলি কওঁ জানি এনুৱেল ফাইনান্সিয়াল সিস্টেম যাক কওঁ বাজেটৰ লগত এটো এছ'চিয়েটেড একচুয়ালি পলিটিত আমি পঢ়িছো 112 তো ই কি হয় ই গভৰ্ণমেণ্টক কি কৰে এই গভৰ্ণমেণ্টে যে খৰচবোৰ কৰে মই যেনেকৈ ক'লো এটা অৰুণোদয় মিঠাতেল দিবনে চৰকাৰে সেই 20খন বনাব তাৰ মাজতো ডাইলামা আহিব পাৰে না যে কোনটো কোট কিমান খৰচ কৰিম তাৰ কাৰণে কোট কিমান খৰচ কৰিব তাক লেকাম লগাবৰ কাৰণে এইটো যে পাৱাৰটো মানে এই পাৱাৰটো ক'ৰ পৰা পায় আৰ্টিকল 112 ৰ পৰা ড্ৰ কৰে মানে কোট কিমান খৰচ কৰিব আৰু তাৰ উপৰিও এখন এক্ট আছে এক্টখনৰ নাম কি FRBM ফিস্কেল ৰেসপন্সিবিলিটি বাজেটাৰী মেনেজমেন্ট এক্ট মানে কি এখন আইন কোনে আনিলে পাৰ্লিয়ামেন্টত আনে গভৰ্ণমেণ্টে মানে কি আৰু পাৰ্লিয়ামেন্টে আনিলে আনাৰ পিছত কি হ'ল সেইখনে কি কৰে গভৰ্ণমেণ্টক এই ফিস্কেলি যাতে একদম লেকাম লগাই থাকিব পাৰি তাৰ ব্যৱস্থা কৰে তাৰ কাৰণে নিৰ্ধাৰণ কৰি থয় যে কোট কিমান খৰচ কৰিবি ইয়াত কিন্তু ইমান নকৰিবি ইয়াত ইমান নকৰিবি এনেকুৱাকে কি দিয়ে যে ফিস্কেল ৰেভিনিউ সেইটো বাৰত কি কৰিব চোৱা ৰেভিনিউ ডেফিসিটটো সদায় কি কৰি গ'ল কম ৰাখিবলৈ বিচাৰিব ন ফিস্কেলটো হলেও প্ৰবলেম নাই ফিস্কেলটো মানে ফিস্কেল ডেফিসিট হৈছে মানে কি বুজি পালা যে এনেকুৱা খৰচ হৈছে যোনবোৰ খৰচ মানে তোমাৰ ক্যাপিটাল ৰিলেটেড যোনবোৰ পৰা এসেট ক্ৰিয়েট হ'ব কাইলে তো সেই কাৰণে ফিস্কেল ডেফিসিটটো এটো একেবাৰে বহুত হৈ গলেও বেয়া হ'ব বহুত হৈ গলে কি বেয়া হ'ব কাইলে তোমাৰ মানে ধাৰ মাৰিব নোৱাৰিব ন যদি বহুত বেছি খৰচ লৈ লবলা হয় কিন্তু যদি এটা সাৰ্টেন লিমিটত নহয় নহলেও বেয়া নহলে এটো এই কাৰণে বেয়া ফিস্কেল ডেফিসিট নোহোৱা মানে চৰকাৰে কাম কৰা নাই ধাৰ লোৱা নাই কিন্তু কাম কৰা নাই যে কনস্ট্ৰাকচন এইবোৰ হোৱা নাই এই কাৰণে ফিস্কেল ডেফিসিটটো মানুহে গালি নাপায় কিন্তু ৰেভিনিউটো খুব গালি পায় যে ৰেভিনিউ ডেফিসিটটো এটো এটা বেয়াই দিছানে যে ৰেভিনিউ একাউণ্টত আমি স্ট্ৰাকচাৰ ৰেভিনিউ ৰিসিপ্ট ৰেভিনিউ এক্সপেন্ডিচাৰ এটো মই অলৰেডি কৈ আহিলো এটা পৰাপৰ আমি হেৰি কৰি দিও ৰেভিনিউ ৰিসিপ্ট কৰ পৰা আহিব পাৰে এটা হ'ব পাৰে টেক্স কৰ পৰা পাবা তুমি ডাইৰেক্ট ইনকাম পাবা পাৰে কৰ্পোৰেচন ইনডাইৰেক্ট GST নন টেক্স কৰ পৰা প্ৰফিট পাব পৰা দিছানে ইন্টাৰেষ্ট অন ৰিসিপ্ট লোন গভৰ্ণমেণ্টে যে লোনৰ ৰিসিপ্টটো পায় হেতু আকৌ ৰেভিনিউত সোমাই দিছানে কাৰবাক ডিউ থয় ন এনেকুৱা নহয় সদায় লয় শ্ৰীলংকাক লোন দি থৈছে ভুটানক লোন দি থৈছে তাৰপৰা কি পালে ইন্টাৰেষ্টটো পালে হেতু কি হ'ব হেতু নন টেক্স ৰিসিপ্ট ন হেতু ৰিসিপ্ট ন তেনেকে চোৱা এইবোৰ ডাইৰেক্ট পৰীক্ষাত খুদে
যে কোনটো তোমাৰ ৰেভিনিউ হ'ব কোনটো তোমাৰ ক্যাপিটাল হ'ব ৰিসিভ ৰেভিনিউ ৰিসিভ কোনটো হ'ব কনফিউজ কৰি দিব কোৱেশ্চন চালে গম পাবা আৰু তাৰ পিছত কি হ'ব PSU RBI ফিজ ফাইন এবোৰ কি হ'ব ৰেভিনিউ আহিব তো ৰেভিনিউ এক্সপেন্ডিচাৰ কি ইন্টাৰেষ্ট পেমেন্ট এটো ইন্টাৰেষ্ট পেমেন্ট ৰেভিনিউ নহয় কিন্তু ক্যাপিটালত মই অলৰেডি কোৱেশ্চন দি থৈছো ডিফেন্স সাবসিডি পাব্লিক এডমিনিষ্ট্ৰেচন চৰকাৰে যোনটো খৰচা আহে ন এটো অলপ পইণ্ট ওয়ানটো মই কোৱেশ্চন দি থৈছো এখানে কাটি লবা এটো তো ফাইনান্সিয়াল গ্ৰান্ট টু ষ্টেট ব্ৰক যে তোমাৰ চৰকাৰে পইচা দিয়ে এবোৰ ক'ত আহিব ৰেভিনিউ দেখিছানে তো যোনখিনি স্কিমৰ নামত খৰচা কৰে এবোৰ সদায় তোমাৰ কালে প্ৰশ্ন এনেকুৱা আহিব পাৰে চৰকাৰটো এনেকুৱা হৈছে স্কিম এটা বনাইছে আৰু অৰুণোদয়টো মানুহে গাখীৰ খাইছে এই কিনি পেলাই ধৰা সাপোজ মানুহগৰাকীয়ে তোমাৰ হেৰি এটা বনাইছে তো স্কিমটো সাপোজ তুমি বলে হেলথৰ নামত পইচা এটা খৰচ কৰিছা তো হেতু হেলথ পালোৱাটো ইনডাইৰেক্টলি হি ক্যাপিটালে বিল কৰিছে সম্পত্তিয়ে বহাইছে মানৱ সম্পদ গহিছে তো হেতুটো কেনেকে স্কিম হল কিন্তু স্কিমৰ নামত যি খৰচ হ'ব এবোৰ সদায় ৰেভিনিউ এক্সপেন্ডিচাৰ বুলি ধৰে থ্ৰু দিয়াৰ ডেভেলপমেন্ট ওৰিয়েন্টেড যদিও ডেভেলপমেন্ট ওৰিয়েন্টেড সো লক্ষ্য উদ্দেশ্য মহল কিন্তু তথাপি এখিনি আমি কিহত এডিম কৰিব দিয়াৰ ৰেভিনিউ এটা ক্যাপিটাল একাউন্টত দিছানে যেনেকে ৰেভিনিউ একাউন্ট থাকে মই কলো তেনেকে ৰেভিনিউ মানে ৰানিং খিনি এখিনি ক্যাপিটাল সো দুইটা এইটো চালে বুজি পাবা ক্যাপিটাল ৰিসিভ কি হ'ব পাৰে দিছানে বৰোইং তো কি হয় ক্যাপিটালাইজেশন ডিসইনভেস্টমেন্ট মানে এটো ধৰ এলআইসি কিবা এটা শেয়াৰ বিকি যোনটো পইচা পালে লোন ৰিকভাৰি এবোৰ তোমাৰ ইয়াত কি হ'ব লোনটো পাই গল ইন্টাৰেষ্টটো ৰেভিনিউত আহিছে কিন্তু এইটো ক'ত আহিছে দিছানে ৰিকভাৰিটো লোনৰ ক্যাপিটাল এমাউন্টটো যেটা ঘূৰাই দিব হেতু ক্যাপিটালত সোমাব দিছানে ইন্টাৰেষ্টটো ৰেভিনিউত তো কনফিউজন আছে তো ক্যাপিটাল এক্সপেন্ডিচাৰ ক্ৰিয়েচন অফ লং টাৰ্ম ইনভেষ্টমেন্ট দিছানে কিবা সম্পত্তি বনালে চৰকাৰে বিল্ডিং এটা বনালে কিবা বনালে এটো হয় তাৰপিছত লোন গিভেন বাই গভট তো ক্যাপিটাল এক্সপেন্ডিচাৰ এখিনি ইয়াৰ লৈকে তো বস্তুটো বুজি পাই গৈ আছা প্ৰবাবলি হল তাৰপিছত চোৱা এটা ক্যাপিটাল এক্সপেন্ডিচাৰটো মানে বুজিয়ে পালো যে ব্ৰিজ বনোৱা দলং বনোৱা ঘৰ মানে নতুনকে সফটওয়্যাৰ বনোৱা লোন ৰিপেমেন্ট কৰা হেতু ক্যাপিটাল এক্সপেন্ডিচাৰ হেতু মই অলৰেডি কোৱেশ্চনটো ইয়াত দিয়ে আহিছিলো তুমি এটো আৰ্গুমেন্টটো মোক দিবা কিয় হয় মই অলৰেডি মই এটো কৈয়ে দিলো আৰু এটো হেৰি হৈ নাথাকিলে তাৰপিছত এতিয়া কথাটো হল এই যে ফাইনান্সিংটো আহে চৰকাৰে যে পইচাটো পাব যোনটো যে ডেফিসিট হ'ব ডেফিসিটটো এটা পুৰাৰ উপায় কি চৰকাৰ আছে কোপা আহিব এই ঘাটিটো এই ঘাটা কোপা আহিব তো এটো অহাৰ উপায়টো দুটা এটা কয় ডেট ফাইনেন্সিং মানে ধাৰ লোৱা ডেট মানে মিনিংটো কি জাস্ট আৰু পইচা লোৱা উইথ সাৰ্টেন ইন্টাৰেষ্টত আকৌ তাক ঘূৰাই দিবা কেটুৱে যোৱা তুমি কাইলে IMF অফ ওচৰত যোৱা কোনবা মানে ধনী মানুহৰ ওচৰত যোৱা কোনবা ধনী কান্ট্ৰিৰ ওচৰত যোৱা কোৱা মুজে দে মই তোমাক কি কৰিম উইথ মাই ইন্টাৰেষ্ট ৰিটাৰ্ণ কৰি দিম হেতু ডেট ফাইনেন্সিং হেতু ডেট বুলি কয় ধাৰ লোৱা আৰু এটা কি আছে ইকুইটি ফাইনেন্সিং ইকুইটি মানে কি হয় কি দিয়া তোমাক এটা শেয়াৰ দিয়া মানে ক্যাপিটাল তোমাক কি হ'ব ৰেকেপ কৰিব মানে নন ডেট ধাৰ নহয় মানে তোমাক শেয়াৰ দিব তোমাক এটা ধৰা কিবা এটা ক'ব যে ইয়াৰ তোমাক কিমান % শেয়াৰ লৈ লওক প্ৰফিট মেকিং হেতু ইকুইটি বুলি কয় দেখিছানে ধৰা কাক ইকুইটি লও প্ৰফিট মেকিং নহয় এটো কাগজা কৈছো শেয়াৰ মাৰ্কেটে যে ইকুইটি কিয় তাত তোমাক শেয়াৰ দিয়ে শেয়াৰৰ অৰ্থ কি অসমীয়া অৰ্থ অংশ তুমি তাৰ মালিক তোমাক মালিক বনাই দিব বা তোমাক এটা হেৰি দি দিব এটা বন দি দিব শেয়াৰ বন শেয়াৰ এবোৰ ইকুইটি কিন্তু ডাইৰেক্ট হেৰি কৰাটো এটো ডেট ফাইনেন্সিং আৰু ইয়াৰ ডিটেইল আমি নেক্সট চেপ্টাৰত পঢ়িম এতিয়া তুমি ক্যাপিটাল বাজেট তো ক্যাপিটাল বাজেট মানে হেতু আৰু সিম্পল ক্যাপিটাল ৰিসিভ প্লাস ক্যাপিটাল আৰু ক্যাপিটাল শব্দৰ অৰ্থ বুজি পাই গলা ক্যাপিটাল মানে এখিনি আৰু যোনখিনি এসেট যত বনিব হেবুহে ক্যাপিটাল এবোৰ মানে হাই হ'ব তো ইনক্ৰিজ in gov liability তো capital budget তো obviously reduction in gov asset তো capital receipt lead either কি হ'ব reduction is gov asset যদি রিসিভ পাইছা তেতিয়ালে তোমাক গভ এসেট তোমাক কমিব ডিসইনভেস্টমেন্ট যেনেকে গভ এসেট কমি যাব ন সম্পত্তি সৰকাৰ সম্পত্তি কমি গল তো ডিসইনভেস্টমেন্ট মানে কি এটা এলআইসি 62% মালিক গভৰ্ণমেণ্ট আছিলে কাইলে যদি 2% আদানিক বিকিলে তো এলআইসি 60 হল নিজৰ সম্পত্তি পৰিমাণ কি হল কমি গল কিন্তু পইচা পালে যেতিয়া ক্যাপিটাল ৰিসিভ পোৱা তোমাক কি হৈছে দিছা ৰিডাকশন ইন গভ এসেট তোমাৰ সম্পত্তিটো কমি গল না তেনেকে তোমাৰ ইনক্ৰিজ ইন গভ লায়াবিলিটি তো গভ লায়াবিলিটি কি হৈছে তোমাৰ বৰোইং টু এটা তোমাৰ বৰোইং ইজ এ লায়াবিলিটি তাৰপিছত ডেট ক্যাপিটাল টাইপ অফ কি আছে না ডেট ক্যাপিটাল ডেফিসিট মানে এইগিটা ডেট ক্যাপিটাল মানে গম পাইছা ন যোনগিটা ধাৰ কৰি পোৱা মানে সেইগিটা কি মাৰ্কেট লোন বজাৰৰ পৰা গৈ তুমি ধাৰ ললা বন ললা ট্ৰিবিল ললা এবোৰ তোমাৰ ডেট এবোৰ আকৌ ঘূৰাই দিবা বনখনত তুমি কি কৰা যে মই আজি এটো পইচা লৈছো ইমান দিনৰ মই আপোনাক ইমান ঘূৰাই দিম এটা বন ট্ৰিবিল আমি নেক্সট চেপ্টাৰটোতে পঢ়িমে বহুত ইম্পৰ্টেন্ট এটা তেজাৰি বিলৰ কথা পৰীক্ষাত আহিয়ে থাকে WMA কথাও তোমাৰ ইউপিএসসি আহিছে তো এই কোৱেশ্চনবোৰ কিৱৰ্ডবোৰ ইম্পৰ্টেন্ট এই কিৱৰ্ডবোৰ এক্সামত আহিয়ে থাকে সো ইট নট এবাউট ইকোনমিক্স তুমি মোতকে ভাল লেকচাৰ তাত পাবা মইতো কোৱা নাই যে বহুত ভাল পঢ়াইছো বেয়া পঢ়াইছো যি পঢ়াইছো আৰু যি জানো মই তোমাক জাস্ট শেয়াৰ কৰিছো কিন্তু কথাটো হল কি পৰীক্ষাত আহে দ্যাট ইজ মোৰ কাৰণে ইম্পৰ্টেন্ট মই এটো ইয়াত মই ইকোনমিক্স মোৰ নাই মোৰ ব্যাকগ্ৰাউণ্ড নাই মোৰ তোমাৰ মানে মোৰ ইয়াত মোৰ নলেজ আছে বুলি ভাবো জাস্ট মই যি জানো মই তাক কেটো বুলে খুদে শেয়াৰ কৰিছো দ্যাটস অল
কিন্তু তুমি এটো দৰকাৰ কোনটো পৰীক্ষাত আহে মোৰ হেতু কনসাৰ্ন ইয়াত তুমি এটা পদিয়াত মেনশন কৰা এটা টাৰ্ম তুমি এপিএসসি ইউপিএসসি ভাগত পাবা তুমি মানে তুমি চাবা তাৰ পৰা মোক কবা যদি নাই পোৱা মানে এই তোমাৰ কি হয় তো তাৰ পৰাই উঠাই মই এবু দিছো মানে পৰীক্ষাত এবু আহিছে টি বিলৰ কথা কিমান বাৰ আহিছে কোনা নাই ডব্লিউএম এৰ কথা আহিছে ওয়ে মিন্স এন এডভান্স এটো কোনে কৰে তোমাৰ আৰবিআই কৰে কেতিয়া কৰে কি কৰে আমি এটো জানিম ডব্লিউএম মানে শৰ্ট টাৰ্ম ৰেজিং মেকানিজম তেনেকে ট্ৰেজাৰি বিল মানে যেতিয়া চৰকাৰক পইচা দৰকাৰ হয় অসম গভৰ্ণমেণ্ট নহয় কিন্তু ইণ্ডিয়ান গভৰ্ণমেণ্ট শৰ্ট টাৰ্মৰ কাৰণে নিডটো কেনেকুৱা হ'ব লাগিব শৰ্ট টাৰ্ম বলে তোমাৰ ম্যাক্সিমাম 365 বছৰত কিমান থাকে 365 দিন এদিন কমাই লোৱা ম্যাক্সিমাম 364 ডেজৰ কাৰণে ল'ব পাৰিব তাতকে বেছি দিনৰ কাৰণে এটো ল'ব নোৱাৰে এনেকুৱা এটা বিল এখন উলিয়াই পেলাই মানে পইচা লয় সেইবোৰ মেকানিজমবোৰ ইয়াৰ পিছত পাম তো তাৰ পিছত বেলেগ কি হ'ব এক্সটাৰ্নাল লোন ল'ব পাৰে পিএফ মানে কি প্ৰভিডেন্ট ফান্ড কাৰ থাকে এমপ্লয়ি তো এমপ্লয়ি এটা কাম পিএফ কাটে জানা নে পিএফ কাটে কয় না যদি চাকৰি জনে কৈ আছে জানা পিএফ কাটে তো এই পিএফৰ কাৰণে কাটি যে কি কৈছে পইচাবোৰ ডাঙৰ এটা ফান্ড এটা বনাইছে নে সেই ফান্ডটো এটা চৰকাৰে ইউজ কৰে কি কৰিব কাৰণে এই যেতিয়া তোমাৰ নিজৰ ঘাটিটো ইউজ কৰিব কাৰণে এইবোৰ টাপা লয় স্মল সেভিং স্কিম স্মল সেভিং মানে এটা তুমি এটা কি হৈছে কিষাণ বিকাশ পাত্ৰা শুনিছানে তাৰপিছত এটা সুকন্যা সমৃদ্ধি যোজনা শুনিছা সুকন্যা সমৃদ্ধি যোজনা কি কৰে এটা তোমাৰ গাৰ্ল চাইল্ড হলে এটা তোমাৰ একাউন্ট যত তুমি নরমাল একাউন্টতকে ইন্টারেস্ট বেশি পায় সিনিয়র সিটিজেনৰ একাউন্ট তো এইখিনি সিনিয়র সিটিজেন সেভিং স্কিম এনেকুৱা থাকে ন এইবোৰ তোমাৰ কত থাকে পোষ্ট অফিসত থাকে তোমাৰ বেংকত থাকে এইখিনি লৈ এইবোৰ যোনবোৰ ফাইনবোৰ ক্ৰিয়েট কৰে সেইবোৰ চৰকাৰে ইউজ কৰে তাৰ পিছত দিছনে নন ডেট মানে কি আকৌ দিছনে ডিসকভাৰি মানে ৰিকভাৰি অফ লোন যোনটো লোনটো দেই কৰিলে হেতু ক্যাপিটাল ৰিসিপ্ট ন তাৰ পিছত ডিসইনভেস্টমেন্ট এটো হয় এইখিনি আমাৰ কিন্তু লিষ্টটো পুৰা ক্লিয়াৰলি আমি জনাটো জৰুৰী তো ক্যাপিটাল এক্সপেন্ডিচাৰ আৰু বাকি কি আছে একুইজিশন অফ ল্যান্ড বিল্ডিং এবোৰ খৰচ হল চৰকাৰে এটা হাইৱে বনাব তাৰ কাৰণে মাটিটো কিনিব লগা হৈছে না মানুহৰ পৰা সেই যোনটো মাটি কিনিছে হেতু কি হেতু নামত যোনটো পইচা পাইছে সেই পইচাটো কি হয় খৰচ ক্যাপিটাল এক্সপেন্ডিচাৰ কিন্তু কিয় মাটিটো ৰাস্তাটো ক্যাপিটাল বস্তু ন হেতু কাৰণে পোৱা পইচাটো খৰচ কৰা পইচাটো আৰু লোনস এডভান্স টু ষ্টেট মানে এটা চা অসম গভৰ্ণমেণ্ট দিছপুৰ অসম গভৰ্ণমেণ্ট মানে কি দিছপুৰক যোনটো দিল্লীয়ে লোনটো দিব হেতু কি হ'ব এগেইন ক্যাপিটাল এক্সপেন্ডিচাৰ বুজি পাইছা এটা দিছপুৰটো দিল্লী এটা গ্ৰান্ট দিয়ে নাই এখন দিছপুৰ দিল্লীৰ পৰা আমাৰ দিছপুৰলে লোন আহিলে জাস্ট মামা গল মোদীক কলে যে স্যাৰ এনেকুৱাকে আমাক অলপ গ্ৰান্ট দিয়ক আমি এটো কাম কৰিব খুজিছো এই যোনটো গ্ৰান্টটো দিব এটো ভাৰত গভৰ্ণমেণ্টৰ কাৰণে এটো কি হ'ব ক্যাপিটাল এক্সপেন্ডিচাৰ গম পাইছা না আনি পেলাই লাগিলে এটো হেইগতে খৰচ কৰক গম পাইছা হেতু ষ্টেট পিএসইউ বা ওএনজিসি কাইলে দিলে কাইলে এনআইএলে কলে স্যাৰ আমাক ইমান পইচা দিও কিবা এটা মিনিষ্ট্ৰী ওচৰত গৈ হেতু যদি তোমাৰ পইচা হেতু কি হ'ব ক্যাপিটাল এক্সপেন্ডিচাৰ বুজি পাইছা বস্তুটো বাকি এবোৰ তুমি বাহিৰৰ পৰা আনিলা লোন টু ফৰেন যোনটো তুমি হাতক লোন কৰিলা ক্যাপিটাল ডিফেন্স স্পেন্ডিং মানে তাৰমানে ডিফেন্স ইজ ৰেভিনিউ সেই কাৰণে আমি ক্যাপিটাল বুলি কৈ ওলাইছো অবভিয়াসলি তোমাৰ হেৰিয়ত কামটো একে নহয় ন মই অলৰেডি এখিনি কথা কৈ আহিছো তো ৰেলৱে ওয়াটাৰ সাপ্লাই এডুকেশন এইবোৰ নামত যোনটো ক্যাপিটাল খৰচ এটো কয় এটা ৰেভিনিউ ডেফিসিট তো ডেফিসিট পাৰ্টটো অলৰেডি ক্লিয়াৰ ৰেভিনিউ ডেফিসিট মানে ৰেভিনিউ ৰিসিপ্ট মাইনাস ৰেভিনিউ এক্সপেন্ডিচাৰ আৰু এইবোৰ মানে কোনটো ৰানিং কৰিবৰ কাৰণে যোনটো কষ্ট এটো ৰেভিনিউ বুলি কয় তাৰ পিছত আহে এফেক্টিভ ৰেভিনিউ ডেফিসিট তো এফেক্টিভ ৰেভিনিউ ডেফিসিট মানে ৰেভিনিউত এটা পাৰ্ট সদায় ক্যাপিটাল সোমাই থাকে মই যেনেকে এই স্কিমটোত বুজালো যে কোনটো স্কিম বলে ধৰা তুমি আয়ুষ্মান অসম স্কিমটো যদিও হেতু ৰেভিনিউ খৰচ যেহেতু স্কিম হি ৰেভিনিউত যাব কিন্তু ৰেভিনিউত গলো 2 লাখ টকা এটা কত খৰচ কৰিলে এই বিল্ডিং এটা বনোৱাত খৰচ কৰিলে তো হেতু মাইনাস কৰি দিয়া মানে যোনটো গ্ৰান্ট ফৰ ক্ৰিয়েচন অফ ক্যাপিটাল আছে যোনটো এসেট বনোৱাৰ কাৰণে খৰচ কৰিলা হেতু মাইনাস কৰি দিয়া তেতিয়া তাক এফেক্টিভ হয় তেতিয়া হি এফেক্টিভ বনিব নহলে তো ৰেভিনিউ নহব ন তুমি সেই বস্তু শো নহয় ন বাজেটত হেতু কাৰণে ইয়াক এফেক্টিভ ৰেভিনিউ এটো সবতকৈ ইম্পৰ্টেন্ট যাৰ নাম ফিস্কেল ডেফিসিট তো ফিস্কেল ডেফিসিট কৈ আহিলো তো টোটাল এক্সপেন্ডিচাৰ মাইনাস টোটাল ৰিসিপ্ট এটো টোটাল চাই ৰেভিনিউ দেছে না সৰু বস্তু ৰেভিনিউত বৰোইং সৰিং এমু সব না চাই জাস্ট ডেইলি খৰচ ৰানিংৰ কাৰণে ৰানিং কষ্টত ৰানিং কিমান আহি আছে ৰানিংটো খৰচ কৰিব এক্সপেন্ডিচাৰ কাৰণে কিমান লাগিব হেতু চাই ৰেভিনিউ কিন্তু ফিস্কেল মানে ইট ইজ এ টোটাল লিখছা না টোটাল বৰোইং ৰিকোয়াৰমেন্ট অফ এ গভৰ্ণমেণ্ট টোটাল আৰু ই সাধাৰণতে বৰোইং ৰিকোয়াৰমেন্টত আইডেন্টিফাই কৰে কিয় বিকজ টোটাল এক্সপেন্ডিচাৰ মাইনাস টোটাল ৰিসিপ্ট তো তুমি কিমান পইচা পালে ইয়া ৰেভিনিউ লিখা নাই দেখিছা না কি লিখিছো ৰিসিপ্ট ৰেভিনিউ ডিফাৰেন্স মই কৈলো অলৰেডি টোটাল ৰিসিপ্ট আৰু তোমাৰ কি আছে এক্সক্লুডিং বৰোইংটো কিন্তু ইয়াত সুমুৱাই নলয় আকৌ সুমুৱাই কিয় নলয় আৰে বৰোইংটো সুমুৱাই ললে তো সেই বৰোইংটোৱে ইয়াক ফাইনান্স কৰে যোনটো খালি হল প্ৰথমে যদি এটো ভৰাই লোৱা ইয়াতে টোটাল ৰিসিপ্টতে টোটাল ৰিসিপ্টত যদি বৰোইং ভৰাই লোৱা তুমি তেনেকৈ বৰোইং আকৌ বৰোইংটো দুবাৰ আহি যাব ইয়াতো ভৰাইছা আকৌ পিছত সেইকিটাই ফিস্কেল ডেফিসিট তুমি হেৰি কৰিছা তো গতিকে সেই কাৰণে বৰোইংটো ইয়াত সোমাই নাথাকে টোটাল এক্সপেন্ডিচাৰ মাইনাস টোটাল ৰিসিপ্ট তাতে তোমাৰ হেতু কৰি পেলাই কি পাব এটো কব
বৰিং হেতুক কব ফিস্কেল ডেফিসিট ফিস্কেল ডেফিসিট ইজ ভেৰি ইম্পৰ্টেন্ট আৰু ফিস্কেল ডেফিসিট কেনেকে কৰে ফাইনেন্স বাই বৰোইং এটো এটা কনসেপ্ট হয় এটা বাজেট ডেফিসিট এটো জামানা বদল গয়া है বাজেট ডেফিসিটৰ জামানা বদল গয়া এবু কেতিয়া আছিল ফিস্কেল ডেফিসিটৰ তেতিয়া কনসেপ্ট নাছিল ইন্ডিয়াত তো এটো তোমাৰ 1997 ৰ পিছত এটো মানে বেণ্ডে কৰিলে ডিসকাৰ্ডেড এতিয়া তোমাৰ এটো নচলে তেতিয়া কি কৈছিল যে বাজেট এটা বনাই বাজেট কিমান খৰচ কৰিলে যে সিম্পল আউট এতিয়া যে বাজেট এক্সপেন্ডিচাৰ মাইনাস বাজেট ৰিসিপ্ট হেতুকে তোমাৰ বাজেট ডেফিসিট বুলি কয় কিমান পালে কিমান খৰচ কৰিলে কিন্তু এটা ধাৰৰ পৰা কিমান পালে হেতু ওলাই নাথাকে তেতিয়া খৰচ কৰিলা কিমান হেতুহে উলিয়াইছা পালা কিমান হেতুহে উলিয়াইছা কিন্তু কোৱাটো কবা পাইছা হেতুটো ওলোৱা নাই যে তুমি এনেকুৱা হৈছে নেকি যোনটো ধাৰত হোৱা পইচাটোকে খৰচ কৰিছা তো সেই কাৰণে তোমাৰ কি নকৰে এটো বাদ দিলে তাৰ পিছত এটা মনিটাইজ ডেফিসিট মনিটাইজ ডেফিসিট মানে কি হয় আৰু এটা কাম কৰে চৰকাৰে মই আগৰ ক্লাছটো কৈ আইছো প্ৰাইম প্ৰিন্টিং মানে কি সাপোজ যোনটো পইচা নাই আৰবিএল ফোন লগাব যে এটো প্ৰিন্ট কৰি দিয়া পইচা প্ৰিন্ট কৰি পেলাই ডেফিসিটটো মাৰি দিয়ে মানে হেতুক তোমাৰ মনিটাইজ ডেফিসিট বুলি কয় মানে গম পাইছা কি হয় ধৰা সাপোজ চৰকাৰৰ পইচা নাই খৰচ ইনকাম আছিলে 12 লাখ খৰচ কৰিলে 12 লাখ ইনকাম 10 লাখ 2 লাখ কোটি টকা ধাৰ হ'ল হেতু কি কৰে আৰবিএল পইচা প্ৰিন্ট কৰি দিব দিয়ে মানে হেতু পইচা প্ৰিন্ট কৰিলে হেতু মনিটাইজ ডেফিসিট বুলি কয় কিন্তু এটো আজিকালি নকৰা হ'ল এটো কইলে তাৰ প্ৰবলেম কি আছে আৰবিএল হয় প্ৰিন্ট কৰিলে কাম চলি যায় কিন্তু লং টাৰ্মত প্ৰবলেম হয় লং টাৰ্মত কি প্ৰবলেম হয় এই পইচা মানুহৰ হাতে আহি যায় হাতে পইচা যেতিয়া সবে এচ কৰিবলৈ লয় ইনফ্লেশন পাব বাঢ়ি ইনডাইৰেক্টলি তোমাৰ ইনফ্লেশনটো বাঢ়ি যায় এই কাৰণে এটো সিস্টেমও দেখিলে যে এটো মই ইমান ভাল সিস্টেম নহয় আৰু এটা ইম্পৰ্টেন্ট ডেফিসিট তাৰ নাম প্ৰাইমেৰী ডেফিসিট এটো প্ৰাইমেৰী ডেফিসিট পিডি জাস্ট এটো কি নাথাকে এটো আকৌ কিয় আহিল এ নতুন চৰকাৰখন যেতিয়া আহে ই বেয়া পায় মানে হেতু কাৰণে অহা নাই কিন্তু এনে বুজিবলৈ লোৱা ধৰিলা কালে হিমন্ত মামা গল কালে গৌৰৱ গগৈ সিএম হল যদি হিমন্ত মামাই বহুত বেছি ধাৰ লৈ গুছি গল গৌৰৱ গগৈ কি হ'ব কালে হিমন্ত মামাই লোৱা ধাৰ গিটাওটো দিয়ে থাকিব লাগিব কাৰণ হেতু ৰুল উল্টাটো ভাবা তো কালে তোমাৰ সমানন্দ সোণোৱাল সিএম হল কিন্তু তৰুণ গগৈ বহুত ধাৰ লৈ গল তো তৰুণ গগৈ লোৱা ধাৰবোৰ সমানন্দ সোণোৱালে নেক্সট জুনে নাহক দিব লাগিব যেতিয়া দিব লাগে তেতিয়া হলে তুমি মানে এটো মানে চৰকাৰখনে সাপোজ খুব ভাল কাম কৰিলে ধৰিলোৱা কাইলে তুমি সমানন্দ সোণোৱালে বহুত ভাল কাম কৰিছিল যে তুমি একদম মানে ভাল কাম মানে এজিউম কৰিলো যে কোনো মানে ভাইছে লোৱা নাই ফিস্কেলটো বহুত খুব ধুনিয়াকে মিলাই আছে বাজেটটো বহুত বঢ়িয়াকে মিলাই আছে ধাৰ ইমান ডেফিসিট হ'ব দিয়া নাই যদি বহুত ডেফিসিট হ'বলৈও দিয়া নাই তথাপিও হেতু ৰিফ্লেক্ট নহব কিয় বিকজ তেওঁ আগত দুনখন চৰকাৰে লৈ গল সেই ধাৰটো তেওঁ এতিয়াও বুজা লৈয়ে থাকিব লগা হৈছে তেনেকে শো অন তো সেই কাৰণে কি কৰে এই ইন্টাৰেষ্ট পেমেন্টটো আৰু এটো বহুত ডাঙৰ হয় মানে এমাউন্টটো ইন্টাৰেষ্টৰ নামত যোনটো পইচা আগৰ চৰকাৰে লোৱা ইন্টাৰেষ্টৰ নামত পইচাটো ন এটো মই কৈছোৱে হেতু সবতকে খৰচৰ সবতকে একদম টপত থকা ৰজাটো এটো নিছ বুলি কব পাৰা তুমি বাজেটৰ এই কথা গম পোৱা চেঞ্জ হৈ থাকে কিন্তু এটো সবতকে হাইয়েস্ট খৰচ হয় মানে ইন্টাৰেষ্ট পেমেন্টৰ নামত চৰকাৰে যোনবোৰ খৰচ কৰে ডিফেন্সতকে বেছি ইন্টাৰেষ্ট পেমেন্টৰ নামত পইচা যায় ভাবিছোৱা ডিফেন্স কিমান ডাঙৰ এটা ফোৰ্স চলি আছে স্কিম টিমটো কৰিয়ে কৰিছো কিন্তু ডিফেন্সতকে বেছি কোড খৰচ কৰে ইন্টাৰেষ্ট পেমেন্টৰ এবোৰ কোড কিমান খৰচ কৰে এবোৰ ইনক্ৰিজিং ডিক্ৰিজিং অৰ্ডাৰ সজাবলৈও দিয়ে কিন্তু বেছি এবোৰ কোড পাম বাজেট আহি আছে আমি তাত পাম তেতিয়া আমাৰ নতুন ডাটা আহিব মানে কাৰণ কেতিয়াবা ইফাল হৈ থাকে ন যদি বেছি স্কিম বনাই দিলে তেতিয়া কালে ডিফেন্স তলও বুজি যাব পাৰে এটো কেনেকৈ জানিবা ইন্টাৰেষ্ট পেমেন্ট যদি চৰকাৰে কমাই ধাৰটো মাৰি দিলে ইন্টাৰেষ্ট পেমেন্ট কমিয়ে গল জেনেৰেলি এতিয়াও হাইট আছে এটো মানে পুৰা পিকত থাকে কিন্তু এটো কমি গল যদি নাজানো যি নহক হেতু কি কৰে ইয়াৰ পৰা ফিস্কেলৰ পৰা এটো মাইনাস কৰি দিয়ে তাকে কি বুলি কয় প্ৰাইম ডেফিসিট ভেৰি সিম্পল ফিস্কেল ডেফিসিট যোনটো পালা তাৰ পৰা যোনটো ইন্টাৰেষ্টৰ নামত পইচা গৈ আছে হেতু মাইনাস কৰি দিয়া তাক কি বুলি কবা তুমি প্ৰাইম ডেফিসিট প্ৰাইমেৰী ডেফিসিট তো প্ৰাইমেৰী ডেফিসিটে কি দেখাই দেখিছানে কাৰেন্ট গভৰ্ণমেন্টে বৰোইং লিমিটটো দেখায় মানে তো কাৰেন্ট মানে পাঁচ দিছনে পুৰণি গভৰ্ণমেন্টৰ তোমাৰ পাহিটো নাথাকে ঠিক আছে তো এইখিনিয়ে তোমাৰ আমাৰ আজি তো ফিস্কেল লেকে হোৱা কন্ট্ৰল তো নেক্সট ক্লাছত আমি ইয়াৰ পৰা কন্টিনিউ কৰিম তো ইয়াৰ যোনকিটা আছে মই এটা সামাৰি দি দিম তো প্লিজ ক্লাছটো কন্টিনিউ কৰিবা আৰু কমেন্টত মোৰ ৰিভিউ দিবা মানুহে ৰিভিউ নিদিয়ে তো ৰিভিউ নিদিলে মোৰ নিজৰ ভাল নালাগে যে ক্লাছটো ভালেই পঢ়াইছে না বেয়া পালো বেয়া বুলি লিখিবা একো প্ৰবলেম নাই মোৰ তাত মানে লিখিবা গালি পাইবা কিন্তু ইনে আকৌ সেৱা কৰি থাকে ভিডিওটা যদি টাইমত নাযায় তেতিয়াতো ঢেৰ উৎপাত তামুক নাই সময়ত দিয়া নাই ভিডিও দিয়া পাছতো কোনো মানুহৰ হেৰি নাই মানে কথাটো হল হেতু হলে ভাল মই একো কম্পালচন নাই ডিসলাইক মাইলো মাইবা কিন্তু কিবা এটা কৰিবা এক্টিভিটিটো যদি পাইছা মই গম পাম ন যে বেয়া হৈছে ভাল হৈছে যদি হেতু নহয় মই নিজে গম নাপাম তো গতিকে বাকি মই সিৰিজটো আনিম যেনেকৈ কৈছো তেনেকৈ আনিম যোনটো পৰীক্ষাৰ আগত হেক কৰিম পঢ়িলে সুবিধা পৰীক্ষা নাই তো ইমানো সেৱা কৰিব থাকিব নালাগে তো যোনটো হেৰিয়ত হয় মই আনিম বেলেগ কামো মই ইনভলভ হৈ পেলাই মই হেতু আনিম খালি তোমাৰ কিবা ডাউট থাকিলে মোৰ নাম্বাৰটোৱে আছে ডাইৰেক্ট ফোনে কৰিব পাৰিবা তুমি যদি কিবা ডাউট আছে এটো ৰিলেটেড কিবা ডাউট আছে মেছেজ কৰা ফোন কৰা আই উইল এভেইলেবল তোমাৰ এদিন পিছত হলো মই ৰিপ্লাই কৰিম 3 দিন পিছত হলো মই ফোন কৰিম ঠিক আছে তো থ্যাংক ইউ অল